হেল্ল' ষ্টুডেণ্টছ, তোমালোকে আমাক বহুদিন ধৰি কৈ আছিলা যে তোমালোকক ইণ্ডিগো চেপ্টাৰটো বুজাই দিব লাগে আৰু তোমালোকৰ কথা ৰাখিবৰ বাবে আজি আমি এই ভিডিঅ'টোত ইণ্ডিগো চেপ্টাৰটোকে লৈ আহিছোঁ আৰু ভিডিঅ'টো অলপ দীঘল হ'ব কাৰণ আমি এই ভিডিঅ'টোতে তোমালোকৰ গোটেই চেপ্টাৰটোকে কভাৰ কৰিছোঁ। ইয়াত তোমালোকৰ চেপ্টাৰটোৰ যিকোনো টান শব্দৰে আমি অসমীয়া ভাঙনি কৰাই দিছোঁ, প্ৰতিটো চেণ্টেন্সৰে আমি অসমীয়াত অনুবাদ কৰাই দিছোঁ আৰু মই এইটো গেৰাণ্টি দি ক'ব পাৰোঁ যে তোমালোকৰ স্কুলৰ টিচাৰে ইমান ভালকৈ বুজাই দিয়া নাই চেপ্টাৰটো। সো গোটেই চেপ্টাৰটো ভালকৈ বুজি পাবলৈ আৰু পৰীক্ষাত যাতে একদমেই পাহৰি নোযোৱা তাৰ কাৰণে তোমালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চোৱা। তোমালোকৰ ইণ্ডিগো চেপ্টাৰটোৰ লিখক হৈছে লুই ফিচাৰ আৰু লুই ফিচাৰৰ জন্ম হৈছিলে ফিলাডেলফিয়াত। তেখেতে এজন ব্ৰিটিছ আৰ্মি আছিলে আৰু তেখেতে 1918 পৰা 1920 লৈ ব্ৰিটিছ আৰ্মিত ছাৰ্ভ কৰিছিলে আৰু তেখেতে কিন্তু প্ৰথমতে এজন জাৰ্নেলিষ্ট হিচাপে কাম আৰম্ভ কৰিছিলে। জাৰ্নেলিষ্ট মানে হৈছে সাংবাদিক আৰু তেখেতে দ্য নিউ ইয়ৰ্ক টাইমছ, দ্য ছেটাৰডে ৰিভিউ এণ্ড ফৰ ইউৰোপিয়ান এণ্ড এছিয়ান পাব্লিকেশ্যনছ এইবিলাক যে নিউজ পেপাৰ বা মেগাজিনছ আছে ইয়াত লিখা মেলা কৰিছিলে। তেখেতে প্ৰিন্সটন ইউনিভাৰ্চিটিৰ এজন ফেকাল্টিও আছিলে। ফেকাল্টি মানে হৈছে তেখেত এজন লেকচাৰাৰ আছিলে প্ৰিন্সটন ইউনিভাৰ্চিটিত। আৰু এই যে তোমালোকৰ ইণ্ডিগো চেপ্টাৰটো দিয়া হৈছে বুকত, এই চেপ্টাৰটো তেখেতৰ দ্য লাইফ অফ মহাত্মা গান্ধী নামৰ বুকখনৰ এটা অংশ। আৰু এই লাইফ অফ মহাত্মা গান্ধী এই বুকখন মহাত্মা গান্ধীৰ ওপৰত যিমানবোৰ এতিয়ালৈ বুক লিখিছে তাৰ ভিতৰত এখন অন্যতম বুক। তোমালোকক চেপ্টাৰটোৰ লাইন বাই লাইন এক্সপ্লেনেশ্যন কৰি দিয়াৰ আগতে চেপ্টাৰটোৰ ভিতৰতনো কি আছে তাৰ বিষয়ে অলপ কৈ লৈছোঁ। ইণ্ডিগো হৈছে এবিধ খেতি আৰু ইয়াত নীলা ৰঙৰ কিছুমান ফুল হয় আৰু এই ফুলবোৰ আমাৰ যে নীল আছে, নীলৰ নিচিনা নীলা ৰং এবিধ প্ৰস্তুত কৰাৰ বাবে ব্যৱহাৰ কৰে আৰু এই নীলা ৰংটো কাপোৰত যিটো নীলা ৰং দিয়ে সেই নীলা ৰং দিয়াৰ বাবে ব্যৱহাৰ কৰা হয়। আৰু ব্ৰিটিছৰ সময়ত তেতিয়া ইণ্ডিগোৰ খেতি কৰা হৈছিলে আমাৰ ভাৰতীয় কৃষকসকলৰ জৰিয়তে। আৰু এই যিটো ষ্টৰি আছে তোমালোকৰ ইণ্ডিগো, এই ইণ্ডিগো ষ্টৰিটো লুই ফিচাৰে মহাত্মা গান্ধীৰ ওপৰত এটা ইণ্টাৰভিউ লৈছিলে। এই ইণ্টাৰভিউটোৰ ওপৰত বেছ কৰি বনোৱা হৈছে, লিখিছে লুই ফিচাৰে। আৰু লুই ফিচাৰে মহাত্মা গান্ধীৰ ওপৰত লিখিবৰ বাবে মহাত্মা গান্ধীক 1942 তেখেতৰ আশ্ৰম শিৱগ্ৰামত লগ কৰিছিলে আৰু মহাত্মা গান্ধী তেতিয়াই লুই ফিচাৰক তেখেতৰ যিটো ইণ্ডিগো মুভমেণ্ট আছিলে তাৰ বিষয়ে কৈছিলে। আৰু এই ষ্টৰিটো মহাত্মা গান্ধীৰ যিটো সংগ্ৰাম আছিলে ইণ্ডিগো খেতিয়কসকলৰ পক্ষে আৰু যিবিলাক মহাত্মা গান্ধীৰ লগত যিবিলাক অন্যতম লিডাৰ্ছ আছিলে, নেতা আছিলে সেই আন্দোলনৰ, সেই সকলোবিলাকৰ বিষয়ে মানে পোৱা যাব এই ষ্টৰিটোত। আৰু তেওঁলোকে যিটো ইণ্ডিগো শ্বেয়াৰ ক্ৰপাৰ্ছ আছিলে, শ্বেয়াৰ ক্ৰপাৰ্ছ মানে হৈছে আমাৰ যিটো আধি খেতিয়ক আছে, অৰ্থাৎ মালিকৰ মাটিত খেতি কৰে আৰু তাৰ যিটো প্ৰডাকশ্যন হয়, উৎপাদন হয়, তাৰে আধা ভাগ মালিকক দিয়া হয় আৰু খেতিয়কজনে আধা ভাগ লয়। তাকে আধি খেতিয়ক বুলি কয়, শ্বেয়াৰ ক্ৰপাৰ্ছ। আৰু সেই শ্বেয়াৰ ক্ৰপাৰ্ছৰ ওপৰত যিবিলাক লেণ্ডলৰ্ডছ বা মাটিৰ মালিকৰ এট্ৰচিটিছ আছিলে বা অত্যাচাৰ আছিলে, সেই অত্যাচাৰৰ পৰা শ্বেয়াৰ ক্ৰপাৰ্ছবিলাকক ৰক্ষা দিয়াৰ বাবে বা ছেফগাৰ্ড কৰাৰ বাবে গান্ধীয়ে এই আন্দোলন কৰিছিলে। এইবাৰ আমি তোমালোকক চেপ্টাৰটোৰ লাইন বাই লাইন এক্সপ্লেনেশ্যন আগবঢ়াইছোঁ। When I first visited Gandhi in 1942 at his ashram in Shivagram in central India, he said, I will tell you how it happened that I decided to urge the departure of the British. It was in 1917. আৰু ইয়াত লিখকে গান্ধীৰ লগত যিটো ইণ্টাৰেকশ্যন হৈছিলে বা কথা বতৰা পাতিছিলে তাৰ বিষয়ে কৈছে। তেখেতে কৈছে যে তেখেতে গান্ধীক 1942 তেখেতৰ আশ্ৰম শিৱগ্ৰামত লগ কৰিছিলে আৰু এই শিৱগ্ৰাম আশ্ৰমখন আছিলে চেণ্ট্ৰেল ইণ্ডিয়াত। গান্ধীয়ে কৈছিলে যে ৰাইটাৰক কৈছিলে যে তেখেতে কেনেকৈ ব্ৰিটিছৰ এগেইনষ্টত বিপ্লৱ বা যিটো ষ্ট্ৰাগল আৰম্ভ কৰিছিলে তাৰ বিষয়ে কৰিছিলে আৰু এই তেখেতৰ যিটো ব্ৰিটিছৰ বিপক্ষে সংগ্ৰাম, এই সংগ্ৰাম আৰম্ভ হৈছিলে 1917ত। He had gone to the December 1916 annual convention of the Indian National Congress Party in Lucknow. There were 2,301 delegates and many visitors. During the proceedings, Gandhi recounted, a peasant came up to me looking like any other peasant in India, poor and emaciated, and said, I am Rajkumar Shukla. I am from Samparan and I want you to come to my district. Gandhi had never heard of that place. It was in the foothills of the towering Himalayas near the Kingdom of Nepal. আৰু ইয়াত কনভেনশ্যন মানে হৈছে যিটো অধিৱেশন, যেনেকৈ সাহিত্য সভাৰ অধিৱেশন হয় তেনেকৈ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ অধিৱেশনো হৈছিলে সেই সময়ত। আৰু ডেলিগেটছ মানে হৈছে ৰিপ্ৰেজেণ্টেটিভছ, অৰ্থাৎ সদস্যবিলাক ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ। পিজেণ্ট মানে হৈছে এজন খেতিয়ক, ইমাচিয়েটেড হৈছে ক্ষীণমিন,
থিন চম্পাৰণ মানে হৈছে এখন বিহাৰৰ এখন ঠাইৰ নাম ইয়াত গান্ধীয়ে কৈছে যে ডিচেম্বৰ মাহত 1916ত তেখেতে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ লক্ষ্ণৌ অধিৱেশনত গৈছিলে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ আজিৰ যিটো কংগ্ৰেছ সেইটো নহয় আকৌ 1885ত ফৰ্ম হোৱা ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ আছিলে এইটো তাত গৈছিলে আৰু তাত প্ৰায় 2301 ৰিপ্ৰেজেণ্টেটিভছ বা ডেলিগেটছ আহিছিলে সদস্য আহিছিলে আৰু গান্ধীয়ে মনত পেলাইছে যে এজন তাত ৰাজকুমাৰ শুক্লা নামৰ এজন সাধাৰণ খেতিয়ক আহিছিলে আৰু সেই খেতিয়কজন সেই সময়ৰ অইন যিবিলাক ভাৰতৰ খেতিয়ক আছিলে ঠিক তেনেকুৱা ধৰণৰে আছিলে দুখীয়া ক্ষীণমিন তেনেকুৱা আছিলে আৰু তেখেতে গান্ধীজীক অনুগ্ৰহ কৰিছিলে যে তেখেতে চম্পাৰণত যাব লাগে আৰু এই চম্পাৰণ নামৰ ঠাইখন আছিলে হিমালয়ৰ দাঁতি কাষৰীয়া বা নেপালৰ কাষৰ এখন সৰু ঠাই Under an ancient arrangement, the Champaran peasants were sharecroppers. Rajkumar Shukla was one of them. He was illiterate but resolute. He had come to the Congress session to complain about the injustice of the landlord system in Bihar, and somebody had probably said, "Speak to Gandhi." আৰু ইয়াত sharecroppers মানে তো ক'লোৱে আধি খেতিয়ক আৰু resolute মানে হৈছে যেটো determined বা দৃঢ় প্ৰতিজ্ঞ মনৰ আৰু এই এটা এনচিয়েন্ট এৰেঞ্জমেণ্ট বা আগৰ পুৰণা নীতি বা নিয়ম অনুসৰি চম্পাৰণৰ যিবিলাক খেতিয়ক আছিলে এই সকলোবিলাক শ্বেয়াৰক্ৰপাৰ্ছ আছিলে বা আধি খেতিয়ক আছিলে অৰ্থাৎ তেওঁলোকৰ নিজৰ মাটি নাছিলে আৰু ৰাজকুমাৰ শুক্লাও তেনেকুৱা ধৰণৰে এজন আধি খেতিয়ক আছিলে সেই ৰাজকুমাৰ শুক্লা এজন ইলিটাৰেট বা অশিক্ষিত লোক আছিলে বাট তেখেত কিন্তু বহুত দৃঢ় প্ৰতিজ্ঞ মনৰ আছিলে আৰু তেখেতে লক্ষ্ণৌৰ যেটো কংগ্ৰেছৰ সেশন হৈছিলে বা অধিৱেশন হৈছিলে তাত আহিছিলে আৰু তাত তেখেতে কমপ্লেইন কৰিব আহিছিলে যেটো ইনজাস্টিস হৈ আছে এই শ্বেয়াৰক্ৰপাৰ্ছ বা আধি খেতিয়কসকলৰ ওপৰত আৰু এই ইনজাস্টিস বা অবিচাৰ বা অন্যায় কোনে কৰিছে তেওঁলোকৰ ওপৰত যিবিলাক বিহাৰৰ ল্যান্ডলৰ্ড আছিলে বা মাটিৰ মালিক আছিলে তেওঁলোকে কৰিছিলে আৰু হয়তো ৰাজকুমাৰ শুক্লাক কোনোবাই কৈছিলে যে এই বিষয়ে তুমি গান্ধীক কোৱা গান্ধী ক'লে তোমাৰ হয়তো ন্যায় দিব পাৰিব আৰু সেই বিষয়ে যাতে সকলো শ্বেয়াৰক্ৰপাৰ্ছ বা আধি খেতিয়কৰ মংগল হয় তাৰ কামনাৰে তেখেতে খুব দৃঢ় প্ৰতিজ্ঞ মনেৰে গান্ধীক বা সেই কংগ্ৰেছৰ সেশনত লগ কৰিব আহিছিলে Gandhi told Shukla he had an appointment in Kanpur and was also committed to go to other parts of India. Shukla accompanied him everywhere. Then Gandhi returned to his ashram near Ahmedabad. Shukla followed him to the ashram. For weeks he never left Gandhi's side. Fix a date, he begged. আৰু ইয়াত committed মানে হৈছে যেটো dedicated বা উৎসৰ্গিত বা দৃঢ় প্ৰতিজ্ঞ মনৰ accompanied মানে হৈছে যেটো সংগ দিয়া বা কাৰোবাৰ লগত সংগী হিচাপে যোৱা কানপুৰ এটো স্পেলিংটো চাবা CAWNPORE অৰ্থাৎ এটো ব্ৰিটিছৰ টাইমত কানপুৰ আজি যেটো কানপুৰ ঠাইখন আছে তাক কানপুৰ এনেকুৱা স্পেলিংত লিখিছিলে ব্ৰিটিছৰ টাইমত আৰু ইয়াত গান্ধীয়ে কৈছে যে যেতিয়া শুক্লাই গান্ধীজীক কৈছিলে যে তেখেতে চম্পাৰণত যাব লাগে তেতিয়া গান্ধীয়ে শুক্লাক কৈছিলে যে তেখেতৰ কানপুৰত যাবলগীয়া আছে তেখেতৰ এপইন্টমেন্ট আছে কানপুৰত যাবলৈ আৰু তেখেতে তাৰ পিছত ভাৰতৰ অন্য বহুত ঠাইলৈও যাবলগীয়া আছে কিন্তু শুক্লাই গান্ধীৰ সংগ এৰা নাছিলে গান্ধীয়ে যতেই নগৈছিলে কিয় শুক্লাই গান্ধীৰ লগত গৈছিলে সকলো ঠাইতে দেন যেতিয়া গান্ধীয়ে সকলোবোৰ ঠাই ভ্ৰমণ কৰি আহি আহমেদাবাদৰ নিজৰ আশ্ৰমলৈ ঘূৰি আহিছিলে শুক্লায়ও কিন্তু গান্ধীৰ লগত সেই আশ্ৰমলৈ আহিছিলে আৰু এনেকৈ বহুত সপ্তাহ ধৰি তেখেতে গান্ধীৰ লগতে আহিছিলে আৰু গান্ধীক তেখেতে কেতিয়াও সংগ এৰি দিয়া নাছিলে আৰু তাৰ পিছত তেনেকৈ গান্ধীক মানে অনুগ্ৰহ কৰিছিলে যে তেখেতে প্লিজ চম্পাৰণত যাবলৈ এটা ডেট ফিক্স কৰক Impressed by the sharecroppers' tenacity and story, Gandhi said, "I have to be in Kolkata on such and such a date. Come and meet me and take me from there." আৰু sharecroppersজনৰ যেটো tenacity বা দৃঢ় প্ৰতিজ্ঞতা বা determination আছিলে আৰু তেখেতৰ যেটো ষ্টৰী আছিলে এই সকলোবোৰ শুনি গান্ধীজে ইমপ্ৰেছ হৈছিলে বা খুব ভাল পাইছিলে আৰু তাৰ পিছত গান্ধীজে কৈছিলে হেকত যে মই এনেকুৱা এটা তাৰিখত মানে কলকাতাত মই যাবলগীয়া আছে বা থাকিম তাত তুমি তাত আহিবা আৰু মোক তাৰ পৰাই চম্পাৰণলৈ লৈ যাবা Months passed. Shukla was sitting on his haunches at the appointed spot in Kolkata when Gandhi arrived. He waited till Gandhi was free. Then the two of them made a train for the city of Patna in Bihar.
There Shukla led him to the house of a lawyer named Rajendra Prasad, who later became president of the Congress Party and of India. Rajendra Prasad was out of town, but the servants knew Shukla as a poor yeoman who pestered their master to help the indigo sharecroppers. So they let him stay on the grounds with his companion, Gandhi, whom they took to be another peasant, but Gandhi was not permitted to draw water from the well lest some drops from his bucket pollute the entire source. How did they know that he was not an untouchable? আৰু ইয়াত থকা শব্দ কিছুমান হৈছে যে হৰ্নচেছ মানে হৈছে বহি থকা আৰু boarded a train তাৰ মানে হৈছে ট্ৰেইনত উঠা বা ট্ৰেইনেৰে যাত্ৰা কৰা ইয়মেন হৈছে এজন সৰু খেতিয়ক বা সাধাৰণ খেতিয়ক পেষ্টাৰ্ড মানে হৈছে যেটো অশান্তি দিয়া কষ্ট দিয়া permitted মানে হৈছে allow বা অনুমতি দিয়া আৰু untouchable মানে হৈছে যেটো অস্পৃশ্যতা বা সৰু জাতিৰ প্ৰতি যেটো হীন ভাৱ থকা হেতুক untouchable বুলি কয় এটা ইয়াত কৈছে যে গান্ধীয়ে যেতিয়া শুক্লাৰ ডিটাৰমিনেশন দেখিছিলে বা দৃঢ় প্ৰতিজ্ঞতা দেখিছিলে তেতিয়া গান্ধীয়ে কৈছিলে যে তেখেতে কলকাতাত এখন তেখেতৰ সভা আছে তাত যাব আৰু শুক্লাই তেখেতক সেই সভাৰ পৰা সেই পাটনা বা বিহাৰলৈ লৈ যাব চম্পাৰণলৈ আৰু সেই কথা গান্ধীৰ সেই অনুমতি মৰ্মে শুক্লায়ো সেই ঠাইত বহুত দিন তেনেকুৱা ৰৈ আছিল বহুত মাহ ৰৈ আছিল আৰু সেই নিৰ্দিষ্ট দিনটো লৈ আৰু সেই যেতিয়া নিৰ্দিষ্ট দিনটো আহিলে তেতিয়া গান্ধীয়ে সেই সময়ত সভাত আহিছিল কলকাতাত আৰু শুক্লায়ো তাত বহি আছিল আৰু শুক্লাই এইটোৱে অপেক্ষা কৰি আছিল যে গান্ধীয়ে কেতিয়া ফ্ৰী হ'ব আৰু তেতিয়া দুয়োজনে একেলগে সেই চম্পাৰণলৈ যাত্ৰা আৰম্ভ কৰিব আৰু তাৰ পিছত যেতিয়া গান্ধীয়ে ফ্ৰী হ'ল তেতিয়া দুয়োজনে একেলগে এখন ট্ৰেইনত যাত্ৰা আৰম্ভ কৰিলে পাটনা বিহাৰলৈ আৰু তাতেই শুক্লাই যেতিয়া গৈ পালে পাটনা তাৰ পিছত গান্ধীক তেখেতে এজন লয়াৰ আছিল লয়াৰ মানে হৈছে উকিলজনৰ নাম হৈছিল ৰাজেন্দ্ৰ প্ৰসাদ আৰু আমি জানো ৰাজেন্দ্ৰ প্ৰসাদ আমাৰ ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতিও আছিল আৰু সেই সময়ত তেতিয়া পিছত মানে কি আছিল তেখেতে কংগ্ৰেছ যেটো ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ আছিল তাৰো প্ৰেসিডেন্ট আছিল আৰু তেখেতৰ ঘৰলৈ লৈ গৈছিল কিন্তু ৰাজেন্দ্ৰ প্ৰসাদ হেদিনা ঘৰত নাছিল তেখেত তাৰ টাউনৰ বাহিৰত আছিল আৰু তেখেতৰ যিবিলাক সাৰ্ভেন্টছ আছিল বা লগোৱা আছিল তেখেতে কিন্তু শুক্লাক জানিছিল এজন সাধাৰণ খেতিয়ক হিচাপে আৰু কাৰণ শুক্লাই ৰাজেন্দ্ৰ প্ৰসাদক কি কৰিছিল যিবিলাক শেয়াৰ ক্ৰপাৰ্ছ বিলাকৰ যেটো কষ্ট আছিল সেই বিষয়ে ৰাজেন্দ্ৰ প্ৰসাদেও বহুত সংগ্ৰাম কৰিছিল আৰু তেখেতক শুক্লায়ো হেল্প কৰিছিল গতিকে তেনেকে শুক্লাক সেই লগোৱা বিলাকে আগৰ পৰাই চিনি পাইছিল আৰু সেই গতিকে তেখেতে মানে এই লগোৱা কেইজনে শুক্লা আৰু গান্ধীজিক হেদিনাখন হিয়তৰ তাত থাকিবলৈ অনুমতি দিছিল আৰু হিয়ত দুয়োজনকে গ্ৰাউণ্ড বা তলত মাটিত থাকিবলৈ দিয়া হৈছিল আৰু গান্ধীকো তেওঁলোকে যেহেতু চিনি নাপাইছিল শুক্লাৰ লগত অহাৰ বাবে গান্ধীকো তেখেতসকলে এজন সাধাৰণ শুক্লাৰ নিচিনা এজন সাধাৰণ খেতিয়ক বুলি ধৰি লৈছিল আৰু গান্ধী কি কৰিছিল হিয়তৰ যেটো ওয়েল মানে কুৱাত পানী উঠাবও দিয়া হোৱা নাছিল কাৰণ গান্ধীক তেওঁলোকে ভাবিছিল এজন আনটাচেবল বুলি তেনেকৈ খেতিয়ক বা তেনেকুৱা ধৰণৰ যিবিলাক সৰু শ্ৰেণীৰ লোক বুলি কোৱা হৈছিল সেই সময়ত বা লয়াৰ কাষ্ট পিপল তেওঁলোকক আনটাচেবল বুলি মানা হৈছিল আৰু আনটাচেবল মানুহে যদি কোৱা বা তেনেকুৱা ধৰণৰ যিকোনো পানীত মানে ৰাজহুৱাভাৱে একেলগে পানী বা যিকোনো তেনেকুৱা ধৰণৰ অংশগ্ৰহণ কৰিব নোৱাৰে কামত কাৰণ এইটো ধৰি লোৱা হৈছিল সেই সময়ত যে তেনেকুৱা ধৰণৰ লয়াৰ কাষ্টৰ মানুহে যদি তাত অংশগ্ৰহণ কৰে তেতিয়াহলে গোটেই সোৰ্সটোৱে বা উৎসটোৱে পলিউটেড বা নষ্ট হৈ যাব গতিকে হিদিনাখন গান্ধীকো তেওঁলোকে এজন আনটাচেবল বুলি গণ্য কৰি তাৰ কুৱাৰ পৰা পানী উঠাব দিয়া নাছিল Gandhi decided to go first to Muzaffarpur, which was en route to Champaran, to obtain a more complete information about conditions than Shukla was capable of imparting. He accordingly sent a telegram to Professor Kripalani of the Arts College in Muzaffarpur, whom he had seen at Tagore's Shantiniketan. The train arrived at midnight 15 April 1917. Kripalani was waiting at the station with a large body of students. Gandhi stayed there for 2 days in the home of Professor Malkani, a teacher in a government school.
আৰু ইয়াত এন ৰাউট মানে হৈছে যেটো অন দা ৱে অৰ্থাৎ ৰাস্তাতে ইম্পাৰ্টিং মানে হৈছে প্ৰদান কৰা জ্ঞান প্ৰদান কৰা এনেকুৱা ধৰণৰ আৰু এইটো পেৰাগ্ৰাফত কোৱা হৈছে যে শুক্লাই যেহেতু গান্ধীক যিমানখিনি শ্বেয়াৰ ক্ৰপাৰ সম্বন্ধে ইনফৰমেশ্যন লাগিছিলে সিমান দিব পৰা নাছিলে গতিকে গান্ধীয়ে এইটো ডিসাইড কৰিছিলে যে চম্পাৰণলৈ যাওঁতে তেখেতে মুজাফৰপুৰতো সোমাই যাব আৰু যাতে তেখেতে আৰু অধিক ইনফৰমেশ্যন লাভ কৰিব পাৰে এই সম্বন্ধে আৰু সেই কাৰণে তেখেতে তাত এখন টেলিগ্ৰাম পঠাইছিলে প্ৰফেসৰ জেবি কৃপালানীলৈকে আৰু জেবি কৃপালানী আছিলে এজন টিচাৰ আছিলে আৰ্টছ কলেজ ইন মুজাফৰপুৰৰ আৰ্টছ কলেজৰ এজন টিচাৰ আছিলে আৰু গান্ধীয়ে জেবি কৃপালানীক লগ পাইছিলে ৰবীন্দ্ৰনাথ টেগৰৰ শান্তিনিকেতন স্কুল ৰবীন্দ্ৰনাথ টেগৰে প্ৰতিষ্ঠা কৰিছিলে তাতে লগ পাইছিলে আৰু গান্ধীয়ে সেই কাৰণে কি কৰিলে এখন মানে ট্ৰেইনেৰে মুজাফৰপুৰলৈ প্ৰথমতে যাত্ৰা কৰিলে আৰু তাতে তেখেতে 15 এপ্ৰিল 1917 মাজনিশা মানে উপস্থিত হ'ল আৰু তাত গৈ মানে কি আছিলে কৃপালানীয়ে অলৰেডি তেখেতৰ কিছুমান ষ্টুডেণ্টছক লৈ ষ্টেচনত গান্ধীলৈ অপেক্ষা কৰি আছিলে আৰু গান্ধীয়ে তাত আছিলে 2 দিনৰ বাবে আছিলে আৰু তেখেতে আছিলে প্ৰফেসৰ মালকানীৰ ঘৰত আছিলে আৰু প্ৰফেসৰ মালকানী আছিলে এজন টিচাৰ আছিলে এখন চৰকাৰী স্কুলৰ It was an extraordinary thing in those days, Gandhi commented, for a government professor to harbor a man like me. In smaller localities, the Indians were afraid to show sympathy for advocates of home rule. আৰু ইয়াত extraordinary মানে হৈছে যেটো পৃথক বা আচৰিত আৰু হাৰ্বৰ মানে হৈছে আশ্ৰয় এনে হাৰ্বৰ মানে হৈছে যেটো বন্দৰ য'ত জাহাজ এইবিলাক ৰখা হয় আৰু ইয়াত গান্ধীজীয়ে কৈছে যে এইটো এটা এক্সট্ৰাঅৰ্ডিনাৰী থিং বা এটা আচৰিত ধৰণৰ কথা যে কাৰণ সেই সময়ত গভৰ্ণমেণ্ট এজন প্ৰফেসৰে বা অৰ্থাৎ ব্ৰিটিছৰ আণ্ডাৰত কাম কৰি আছে গভৰ্ণমেণ্ট প্ৰফেসৰ মানে ব্ৰিটিছ গভৰ্ণমেণ্টৰ আণ্ডাৰত যিবোৰ স্কুল আছিলে তাত কাম কৰা এজন মানুহে মোৰ নিচিনা এজন মানুহক আশ্ৰয় দিয়াটো কাৰণ কি হয় সেই সময়ত যিবিলাক সৰু লোকেলিটিজ বা সৰু সৰু ঠাই আছিলে তাৰ ভাৰতীয় মানুহবিলাকে এফ্ৰেইড বা ভয় কৰিছিলে যে যিবিলাক এডভোকেটছ অফ হোম ৰুল বা নিজৰ স্বৰাজৰ কাৰণে যোনে ওকালতি কৰে অৰ্থাৎ গান্ধীয়ে কৰিছিলে নিজৰ স্বৰাজ বা নিজৰ স্বাধীনতাৰ কাৰণে ওকালতি তেনেকুৱা ধৰণৰ মানুহক আশ্ৰয় দিয়াটো মানে ভয় কৰিছিলে কাৰণ যদি ব্ৰিটিছে গম পায় কাৰণ তেতিয়া হিয়তক যথেষ্ট শাস্তি প্ৰদান কৰিব The news of Gandhi's advent and of the nature of his mission spread quickly through Muzaffarpur and to Champaran. Sharecroppers from Champaran began arriving on foot and by conveyance to see their champion. Muzaffarpur lawyers called on Gandhi to brief him. They frequently represented peasant groups in court. They told him about their cases and reported the size of their fee. আৰু ইয়াত sympathy মানে হৈছে পিটি বা দয়া advent মানে হৈছে arrival বা উপস্থিত হোৱা conveyance মানে হৈছে transportation বা পৰিবহন আৰু গান্ধী যে আহি উপস্থিত হৈছে ইয়াৰ নিউজ মুজাফৰপুৰ আৰু চম্পাৰণৰ সকলো ফালে খুব সোনকালে বিয়পি পৰিছিলে আৰু এই চম্পাৰণৰ পৰা বহুত খেতিয়কে কি কৰিছিলে শ্বেয়াৰ ক্ৰপাৰ্ছ বিলাকে কিছুমানে খোজকাঢ়ি আৰু বা কিছুমানে নিজৰ যিবোৰ পৰিবহনৰ মাধ্যম আছে সেই তাৰ জৰিয়তে তেওঁলোকৰ চেম্পিয়ন বা গান্ধীক লগ কৰিবলৈ আহিছিলে মুজাফৰপুৰৰ যিবিলাক লয়াৰ্ছ আছে এই লয়াৰ্ছবিলাকে গান্ধীক তাত সকলোবোৰ কথা বিৱৰি কৈছিলে সেই খেতিয়কসকলৰ কেনে ধৰণৰ পৰিস্থিতি হৈ আছে এই সকলোবোৰৰ বিষয়ে গান্ধীক ধুনীয়াকৈ ইনফৰ্ম কৰিছিলে আৰু এই লয়াৰ্ছসকলে খেতিয়কসকলক কোৰ্টত ৰিপ্ৰেজেণ্ট কৰিছিলে অৰ্থাৎ খেতিয়কসকলৰ লগত জড়িত কিবা কেছ বা ঘটনা ঘটিলে এই লয়াৰ্ছসকলে খেতিয়কসকলক কোৰ্টত গৈ ৰিপ্ৰেজেণ্ট কৰে আৰু তাৰ কাৰণে তেওঁলোকে কেনে ধৰণৰ কেছ লয় খেতিয়কসকলৰ পৰা বা সেই খেতিয়কসকলৰ পৰা তেওঁলোকে কেনে ধৰণৰ টকা পইচা লয় তেওঁলোকক ৰিপ্ৰেজেণ্ট কৰাৰ কাৰণে সেইবোৰৰ বিষয়ে কৈছিলে Gandhi cited the lawyers for collecting big fee from the sharecroppers. He said, I have come to the conclusion that we should stop going to law courts. Taking such cases to the courts does little good. Where the peasants are so crushed and fear-stricken, law courts are useless. The real relief for them is to be free from fear. And yet, sided মানে হৈছে criticize কৰা বা scold অৰ্থাৎ সমালোচনা কৰা বা গালি পাৰা conclusion মানে হৈছে যেটো সমাধান বা result fear stricken মানে হৈছে afraid বা ভয় খোৱা
আৰু গান্ধীয়ে ইয়াত লয়াৰসকলক বহুত গালি পাৰিছিলে বা সমালোচনা কৰিছিলে কাৰণ তেওঁলোকে সেই দুখীয়া পিজেন্টছ বা খেতিয়কসকলৰ পৰা যথেষ্ট বেছি পইচা ফি হিচাপে লৈছিলে তেওঁলোকক কোৰ্টত ৰিপ্ৰেজেণ্ট কৰাৰ বাবে আৰু গান্ধীয়ে কৈছিলে যে মই এইটো সমাধানত উপস্থিত হৈছোঁ যে আমি আৰু কোৰ্টত যোৱা বন্ধ কৰিব লাগে কাৰণ কোৰ্টত গৈ কোনো লাভ নাই ইট ইজ ইউজলেছ কাৰণ এইটো দেখা গৈছে যে পিজেন্টসকল বা খেতিয়কসকল যথেষ্ট ভয় খাই আছে আৰু তেনেকুৱা ক্ষেত্ৰত কোৰ্টত যোৱাটো সঁচাকৈ ইউজলেছ আৰু তেওঁলোকৰ বাবে ৰিয়েল যিটো ৰিলিফ বা প্ৰকৃত যিটো সমাধান হৈছে তেওঁলোকক প্ৰথমতে ভয়ৰ পৰা মুক্ত কৰা Most of the arable land in the Champaran district was divided into large estates owned by Englishmen and worked by Indian tenants. The chief commercial crop was indigo. The landlords compelled all tenants to plant 3/20 or 15% of their holdings with indigo and surrender the entire indigo harvest as rent. This was done by long-term contract. আৰু ইয়াত এৰেবল লেণ্ড মানে হৈছে খেতিৰ বাবে উপযোগী মাটি টিনেন্টছ মানে হৈছে ভাড়াতীয়া এষ্টেট মানে হৈছে প্ৰপাৰ্টি বা সম্পত্তি কম্পেলড মানে হৈছে ফ'ৰ্চড বা জোৰ কৰি বা বাধ্য কৰোৱা সাৰেণ্ডাৰ্ড মানে হৈছে টু গিভ ইন বা এৰি দিয়া বা সমৰ্পণ কৰা কন্ট্ৰেক্ট মানে হৈছে এগ্ৰিমেণ্ট বা চুক্তি ইণ্ডিগো মানে হৈছে এই ইণ্ডিগো খেতিৰ কথা কৈছে আৰু ইয়াত কোৱা হৈছে যে যিমানখিনি খেতিৰ বাবে উপযোগী মাটি আছিলে চম্পাৰণ ডিষ্ট্ৰিক্টত সেইবোৰ কোনে ওন কৰিছিলে বা কাৰ অধীনত আছিলে ইংলিছমেন বা ব্ৰিটিছ লোকসকলৰ অধীনত আছিলে সেই সময়ত আৰু সেই মাটিখিনি তেওঁলোকে ভাগ কৰি লৈছিলে তেওঁলোকে নিজে ৰাখিছিলে আৰু কিছু মাটি তেওঁলোকে ভাড়াত দিছিলে চম্পাৰণৰ খেতিয়কসকলক আৰু সেই ইংলিছমেনবিলাকে ফ'ৰ্চ কৰিছিলে বা বাধ্য কৰাইছিলে তাৰ খেতিয়কসকলক যে তেওঁলোকৰ যিমানখিনি মাটি আছে তাৰে 15% মাটি তেওঁলোকে মানে ইণ্ডিগো খেতি কৰিবই লাগিব আৰু সেই মাটিত যিমানখিনি ইণ্ডিগো হ'ব সেই 15% মাটিত সেইখিনি ব্ৰিটিছক তেওঁলোকে ৰেণ্ট হিচাপে বা ভাড়া হিচাপে দিব লাগিব তেওঁলোকে কাৰণ সেই খেতিয়কসকলে ব্ৰিটিছৰ অধীনৰ মাটি গ্ৰহণ কৰি আছে বা তাত খেতি কৰি আছে সেইকাৰণে সেইটো ভাড়া হিচাপে লৈছিলে আৰু এই গোটেইখিনি প্ৰক্ৰিয়াটো এটা লং টাৰ্ম এগ্ৰিমেণ্টত চলিছিলে বা এটা দীঘলীয়া চুক্তিৰ মাধ্যমেৰে চলিছিলে Presently, the landlords learned that Germany had developed synthetic indigo. They thereupon obtained agreements from the sharecroppers to pay them compensation for being released from the 15% arrangement. আৰু ইয়াত synthetic মানে হৈছে কৃত্ৰিম বা artificial. Compensation মানে হৈছে ক্ষতিপূৰণ, arrangement মানে হৈছে process বা প্ৰক্ৰিয়া। আৰু ইয়াত কোৱা হৈছে যে যিবিলাক ব্ৰিটিছ লেণ্ডলৰ্ড বা মাটিৰ মালিক আছিলে তেওঁলোকে ইতিমধ্যে গম পাইছে যে জাৰ্মানীয়ে কৃত্ৰিমভাৱে ইণ্ডিগো প্ৰস্তুত কৰি উলিয়াইছে অৰ্থাৎ আগতে ইণ্ডিগো যিটো নীলা ৰং এই নীলা ৰংটো ইণ্ডিগো খেতিৰ পৰা প্ৰস্তুত কৰিছিলে কিন্তু জাৰ্মানীয়ে সেই একেইখিনি নীলা ৰং আৰ্টিফিচিয়েলি বা কৃত্ৰিমভাৱে প্ৰস্তুত কৰি উলিয়াইছে গতিকে ইণ্ডিগো খেতিৰ ডিমাণ্ড লাহে লাহে নোহোৱা হৈ আহিছে গতিকে এই ব্ৰিটিছ লেণ্ডলৰ্ডবিলাকে ভাবিছে যে যেহেতু ডিমাণ্ড কমি আহিছে গতিকে ইণ্ডিগো খেতিৰ আৰু দৰকাৰ নাই গতিকে তেওঁলোকে অৰ্ডাৰ দিছে সেই শ্বেয়াৰ ক্ৰপাৰ্ছবিলাকক যে আগতে যি তোমালোকে ইণ্ডিগো আমাক ৰেণ্ট হিচাপে দিছিলা তাৰ আৰু এতিয়া দৰকাৰ নাই আৰু তাৰ পৰিৱৰ্তে তোমালোকে আমাক এতিয়া পইচাহে দিব লাগিব The sharecropping arrangement was irksome to the peasants and many signed willingly. Those who resisted engaged lawyers. The landlords hired thugs. Meanwhile, the information about synthetic indigo reached the illiterate peasants who had signed and they wanted their money back. Yet irksome mane hoise annoying ba biraktikor. Resisted mane hoise badha dia ba oppose kora. Thugs mane hoise cheats ba thog buli jitu ami kou thog phondo. Aru illiterate mane hoise uneducated ba অশিক্ষিত আৰু ইয়াত কৈছে যে যেটো শ্বেয়াৰ ক্ৰপিং সিস্টেম আছিল বা আধি খোৱা যেটো সিস্টেম আছিল হেতু খেতিয়কসকলৰ বাবে যথেষ্ট এনয়িং বা বৰ বিৰক্তিকৰ আছিল আৰু গটিকে পিজেন্টছ বিলাকে খেতিয়কসকলে সেই চুক্তিটো কেনসেল কৰাৰ বাবে যিখিনি টকা বিচাৰিছিল লেণ্ডলৰ্ড বিলাকে হিমানখিনি দিবলৈ মান্তি আছিল বা দিছিলে কিন্তু যেতিয়াই সেই অশিক্ষিত খেতিয়কসকলৰ কাণত সেই সিনথেটিক ইণ্ডিগোৰ কথা আহি পৰিলে বা তেওঁলোকে গম পালে তেতিয়াই তেওঁলোকে কি কৰিলে তেওঁলোকৰ যিবিলাক লেণ্ডলৰ্ডসকলক
যিবিলাক লেণ্ডলৰ্ডসকলক টকা দিছিলে বা পে কৰিছিলে সেই টকাখিনি পুনৰ ঘূৰাই বিচাৰি তেওঁলোকে দাবী জনাইছিলে At this point, Gandhi arrived in Champaran. He began by trying to get the facts. First, he visited the secretary of the British Landlords Association. The secretary told him that they could give no information to an outsider. Gandhi answered that he was not outsider. আৰু ঠিক সেই সময়তে গান্ধীয়েও চম্পাৰণত গৈ উপস্থিত হৈছিলে আৰু তেখেতে চম্পাৰণৰ সেই শ্বেয়াৰ ক্ৰপাৰ্ছ বা খেতিয়কসকলৰ লগত কি ঘটি আছে প্ৰকৃততে সেই বিষয়ে জানিবলৈ বা ইনফৰমেশ্যন ল'বলৈ তেখেতে ডিচাইড কৰিছিলে আৰু সেই মৰ্মে তেখেতে ব্ৰিটিছ লেণ্ডলৰ্ডছ এছ'চিয়েশ্যন বা ব্ৰিটিছৰ যিটো মাটিৰ মালিকৰ সংস্থা বা এছ'চিয়েশ্যন আছিলে তাৰ ছেক্ৰেটাৰীজনক লগ কৰিবলৈ গৈছিলে কিন্তু সেই ছেক্ৰেটাৰীজনে এজন আউটছাইডাৰ বুলি কৈছিলে বা এজন বাহিৰৰ মানুহ বুলি কৈছিলে আৰু যিহেতু গান্ধী এজন বাহিৰৰ মানুহ বা আউটছাইডাৰ তেখেতক কোনো ধৰণৰ ইনফৰমেশ্যন দিবলৈ অমান্তি হৈছিলে আৰু গান্ধীয়ে তেতিয়া কৈছিলে যে তেখেত কোনো আউটছাইডাৰ বা বাহিৰা লোক নহয় ওকে গাইজ পঢ়াৰ মাজতে আৰু এটা কথা কৈ লৈছোঁ যে যোনে যোনে আমাৰ ভিডিঅ'টো এতিয়া চাই আছা তোমালোকৰ সকলোৱে যদি আমাৰ ভিডিঅ'টো এবাৰ লাইক কৰি দিয়া আৰু পাৰিলে এটা কমেণ্ট কৰি দিবা কাৰণ তোমালোকৰ এটা লাইক বা এটা কমেণ্টে আমাক আৰু এনে ধৰণৰ ভিডিঅ' বনোৱাত যথেষ্ট উৎসাহ দিয়ে Next, Gandhi called on the British official commissioner of the Tirhut division, in which the Champaran district lay. The commissioner, Gandhi reports, proceeded to bully me and advised me forthwith to leave Tirhut. আৰু ইয়াত proceeded মানে হৈছে আগবঢ়া bully মানে হৈছে ক্ষতি কৰা forthwith মানে immediately বা তৎক্ষণাত নেক্সট মানে কি হ'ল গান্ধীয়ে যিটো টিৰহুট ডিভিজন আছিলে চম্পাৰণ ডিষ্ট্ৰিক্টৰ তাৰ কমিশ্যনাৰক লগ কৰিবলৈ গৈছিলে কিন্তু সেই কমিশ্যনাৰজনেও কি কৰিছিলে গান্ধীয়ে কৈছিলে যে তেখেতে আগবাঢ়ি আহিছিলে মোক বুলি কৰাৰ কাৰণে বা মোক ক্ষতি কৰাৰ কাৰণে আৰু মোক ভয় খুৱাইছিলে আৰু মোক কৈছিলে যে ইমিডিয়েটলি তাৰ পৰা বা টিৰহুটৰ পৰা মই গুচি যাব লাগে Gandhi did not leave. Instead, he proceeded to Motihari, the capital of Champaran. Several lawyers accompanied him. At the railway station, a vast multitude greeted Gandhi. He went to a house and, using it as headquarters, continued his investigations. A report came in that a peasant had been maltreated in a nearby village. Gandhi decided to go and see. The next morning, he started out on the back of an elephant. He had not proceeded far when the police superintendent's messenger overtook him and ordered him to return to town in his carriage. Gandhi complied. The messenger drove Gandhi home where he served him with an official notice to quit Champaran immediately. Gandhi signed a receipt for the notice and wrote on it that he would disobey the order. আৰু ইয়াত থকা শব্দকেইটা কৈ লৈছোঁ accompanied মানে হৈছে যিটো লগ দিয়া বা সংগ দিয়া মাল্টিটিউড মানে হৈছে এ লাৰ্জ নম্বৰ বা যথেষ্ট সংখ্যক investigations মানে হৈছে ইনকুৱাৰী বা অনুসন্ধান চলোৱা maltreated মানে হৈছে ill treatment বা অসৎ আচৰণ কৰা বা বেয়া ব্যৱহাৰ কৰা superintendent মানে হৈছে যেটো আমি পুলিচৰ যেটো অফিচাৰ SP বুলি কও আমি যেটো overtook মানে হৈছে আগলৈ গুচি যোৱা complied মানে হৈছে যেটো ফলো কৰা বা obey কৰা যাক পালন কৰা বুলি কও আমি so যেতিয়া কমিশনাৰজনে গান্ধীজীক চম্পাৰণ এৰি যাবলৈ কৈছিলে থ্ৰিটেন কৰিছিলে তেতিয়া গান্ধীয়ে কিন্তু মানে কমিশনাৰজনৰ কথা শুনা নাছিলে আৰু তেখেতে চম্পাৰণ এৰি গুচি যোৱা নাছিলে তাৰ পৰিৱৰ্তে তেখেতে মটিহাৰীলৈ গৈছিলে আৰু মটিহাৰী হৈছে চম্পাৰণৰ ক্যাপিটেল ৰাজধানী আৰু তাত তেখেতে several lawyers লগ পাইছিলে আৰু তেওঁলোকে একম্পানি কৰিছিলে গান্ধীক lawyers মানে হৈছে যেটো উকিল আৰু এই গোটেই কেইজন উকিলে গান্ধীক সংগ দিছিলে মটিহাৰীত আৰু সেই মটিহাৰী যাওঁতে তাৰ ৰেলৱে ষ্টেচনত যেতিয়া গান্ধীয়ে গৈ পাইছিলে তাত এ ভাষ্ট মাল্টিটিউড গ্ৰিটেড গান্ধী ভাষ্ট মাল্টিটিউড মানে যথেষ্ট সংখ্যক মানুহে ষ্টেচনত আহি গান্ধীক কি কয় আদৰণি জনাইছিলে তাৰ পিছত তেখেতে এটা ঘৰত গৈছিলে আৰু সেই ঘৰটোক তেখেতে হেডকোৱাৰ্টাৰ হিচাপে ব্যৱহাৰ কৰিছিলে আৰু তাৰ পৰাই গান্ধীয়ে তেখেতৰ ইনভেষ্টিগেশ্যন বা অনুসন্ধান চলাই নিছিলে আৰু তাতে গান্ধীয়ে এটা ৰিপৰ্ট আহিছিলে গান্ধীলৈ যে এজন খেতিয়কক কাখৰ এখন গাঁৱত কোনোবাই মেলট্ৰিট কৰা হৈছে মেলট্ৰিট মানে বেয়া ব্যৱহাৰ বা অসৎ আচৰণ কৰিছে খেতিয়কজনৰ ওপৰত সো গান্ধীয়ে তালৈ যাবলৈ ডিসাইড কৰিছিলে আৰু নেক্সট মৰ্নিং যেতিয়া গান্ধীয়ে গৈছিলে আৰু তেখেতে গৈছিলে এটা হাতীৰ পিঠিত উঠি আৰু যেতিয়া তেখেতে গৈ আছিল তেখেতে ৰাস্তাতে এজন
সুপাৰিনটেণ্ডেণ্টছ মেছেঞ্জাৰ মানে পুলিচৰ অফিচাৰৰ যিটো মেছেঞ্জাৰ বা বাৰ্তা দিওঁতা তেখেতে গান্ধীক ৰখাইছিলে আৰু তেখেতক অৰ্ডাৰ কৰিছিলে যে আগলৈ যাব নোৱাৰে তেখেতে আৰু ঘূৰি যাব লাগিব আৰু গান্ধীয়ে সেই সুপাৰিনটেণ্ডেণ্টজনৰ যিটো মেছেঞ্জাৰ তেখেতৰ কথা মানিছিলে আৰু ঘূৰি আহিছিলে আৰু তেখেতে আহিছিলে সেই মেছেঞ্জাৰজনৰ লগতে ঘৰলৈ গুচি আহিছিলে আৰু তাতেই মেছেঞ্জাৰজনে গান্ধীক এটা অফিচিয়েল ন'টিচ দিছিলে আৰু সেই অফিচিয়েল ন'টিচক গান্ধীক কোৱা হৈছিলে যে তেখেতে ইমিডিয়েটলি চম্পাৰণ এৰি গুচি যাব লাগিব আৰু গান্ধীয়ে তাৰ মানে উত্তৰ হিচাপে এখন ৰিচিট এখন লিখিছিলে আৰু তাতেই গান্ধীয়ে কৈছিলে যে মানে তেখেতে সেই অৰ্ডাৰটো ডিছঅবে কৰিছে বা মানি নচলে অৰ্থাৎ তেখেতে চম্পাৰণ এৰি গুচি নাযায় In consequence, Gandhi received a summons to appear in court the next day. All night, Gandhi remained awake. He telegraphed Rajendra Prasad to come from Bihar with influential friends. He sent instructions to the ashram. He wired a full report to the viceroy. আৰু ইয়াত consequence মানে হৈছে result বা পৰিণতি influential মানে powerful বা শক্তিশালী আৰু যেতিয়া গান্ধীক অৰ্ডাৰ দিয়া হৈছিলে যে তেখেতে চম্পাৰণ এৰি গুচি যাব লাগে আৰু গান্ধীয়ে সেইটো অমান্য কৰিছিলে সেই অৰ্ডাৰটো আৰু তাৰ পৰিণতি স্বৰূপে গান্ধীক কি কৰা হৈছিলে কোৰ্টত উপস্থিত হ'বলৈ সামন মানে উপস্থিত হোৱা মাতি পঠাইছিলে কোৰ্টত তাৰ কাৰণে নেক্সট দিনা পিছদিনাখন আৰু গোটেই ৰাতি সেইদিনাখন গান্ধীয়ে হাৰে আছিলে শুব পৰা নাছিলে তাৰপিছত তেখেতে ৰাজেন্দ্ৰ প্ৰসাদক সেই সময়ত টেলিগ্ৰাফ কৰি দিছিলে সেই সময়ত টেলিগ্ৰাফ লাইন আছিলে আৰু টেলিগ্ৰাফ কৰি তেখেতক বিহাৰৰ পৰা আহিবলৈ কৈছিলে তেখেতৰ লগত কিছুমান ইনফ্লুৱেঞ্চিয়েল ফ্ৰেণ্ডছ লগত লৈ আৰু ইনফ্লুৱেঞ্চিয়েল মানে হৈছে পাৱাৰফুল যোনে গান্ধীক কোৰ্টত হেল্প কৰিব পাৰে আৰু তাৰপিছত তেখেতে তেখেতৰ আশ্ৰমতো ইনষ্ট্ৰাকশ্যন বা খবৰ পঠাইছিলে আৰু গোটেই এটা ফুল ৰিপৰ্ট এটা বনাইছিলে তেখেতে গান্ধীয়ে আৰু সেই ৰিপৰ্টটো তেখেতে ভাইচৰয়লৈ পঠাইছিলে সেই সময়ত ব্ৰিটিছ ভাইচৰয় আছিলে ইণ্ডিয়াত Morning found the town of Motihari black with peasants. They did not know Gandhi's record in South Africa. They had merely heard that a Mahatma who wanted to help them was in trouble with the authorities. Thus, their spontaneous demonstration in thousands around the courthouse was the beginning of their liberation from fear of the British. And yet, merely mane hoise only ba matra authorities mane jitu jone শাসনত থাকে শাসক তাৰপিছত স্পন্টেনিয়াছ মানে হৈছে স্বতঃস্ফূৰ্ত ডেমনষ্ট্ৰেশ্যন মানে হৈছে প্ৰটেষ্ট আৰু কোৰ্ট হাউচ মানে যিটো কোৰ্ট বিল্ডিং সেইটোৰ কথা কৈছে আৰু লিবাৰেশ্যন মানে হৈছে ৰিলিজ বা মুক্ত কৰি দিয়া আৰু কি হ'ল যেতিয়া গান্ধীকে কোৰ্ট হাউচত বা কোৰ্টত গৈ উপস্থিত হ'ব কৈছিলে ব্ৰিটিছৰ পৰা অৰ্ডাৰ আহিছিলে অফিচিয়েলৰ পৰা তেতিয়া কি হৈছিলে পিছদিনাখনেই গোটেই মতিহাৰী টাউনখন পিজেণ্টেৰে অৰ্থাৎ খেতিয়কৰে ভৰি পৰিছিলে ব্লেক উইথ পিজেণ্ট মানে যথেষ্ট সংখ্যক খেতিয়ক আহিছিলে গান্ধীক ছাপোৰ্ট কৰাৰ কাৰণে কিন্তু তেওঁলোকৰ কোনো এজনে গান্ধীৰ যিটো সাউথ আফ্ৰিকাৰ ৰেকৰ্ড আছিলে অৰ্থাৎ গান্ধীয়ে ভাৰতত অহাৰ আগতে 1915ত ভাৰতলৈ আহিছিলে কিন্তু তাৰ আগতে গান্ধীয়ে সাউথ আফ্ৰিকাত আছিলে আৰু সাউথ আফ্ৰিকাত তেখেতে ল প্ৰেক্টিছ কৰিছিলে আৰু সেই গান্ধীৰ যিটো সাউথ আফ্ৰিকাতো আন্দোলন চলাইছিলে ব্ৰিটিছৰ এগেইনষ্টত তাৰ বিষয়ে কিন্তু কোনোৱে জ্ঞাত নাছিলে তথাপিও তেখেতসকলে মাত্ৰ এটাই জানিছিলে যে এজন মহাত্মা আহিব আৰু এই মহাত্মাজনে যোনে ব্ৰিটিছ অথৰিটিৰ ৰোখত পৰে আৰু তেখেতক এই মহাত্মাজনে সহায় কৰে গতিকে তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে হাজাৰ খেতিয়ক আহিছিলে আৰু সেই কোৰ্ট হাউচৰ সন্মুখত তেওঁলোক গেডাৰ হৈছিলে বা লগ হৈছিলে গান্ধীজীক সহায় কৰাৰ কাৰণে আৰু এইটোৱে আছিলে তেওঁলোকৰ যিটো লিবাৰেশ্যনৰ দিশে অৰ্থাৎ মুক্তিৰ দিশে আছিলে আগতে কি আছিলে সকলোৱে বিশেষকৈ খেতিয়কসকলে ব্ৰিটিছ অথৰিটিক যথেষ্ট ভয় কৰিছিলে ব্ৰিটিছৰ এগেইনষ্টত কোনো কথা নকৈছিলে কিন্তু এই যে প্ৰথম গান্ধীৰ সপক্ষে তেওঁলোকে আন্দোলন কৰিলে ব্ৰিটিছৰ বিপক্ষে এইটোৱে তেওঁলোকৰ মুক্তিৰ দিশে প্ৰথম খোজ আছিলে The officials felt powerless without Gandhi's cooperation. He helped them regulate the crowd. He was polite and friendly. He was giving them concrete proof that their might, hitherto dreaded and unquestioned, could be challenged by Indians. The government was baffled. The prosecutor requested the judge to postpone the trial. Apparently, the authorities wished to consult their superiors. আৰু ইয়াত কনক্ৰিট মানে হৈছে যেটো সলিড বা স্পষ্ট শক্তিশালী হিটাৰটো মানে হৈছে আৰ্লিয়াৰ বা আগতে প্ৰিভিয়াছলি ড্ৰেডেড মানে হৈছে যেটো যথেষ্ট ভয় সংশয়
আনকুৱেশ্যন মানে প্ৰশ্নহীন, বেফল্ড মানে হৈছে যেটো কনফিউজড বা কনফিউজন, প্ৰসিকিউটৰ মানে লয়াৰক প্ৰসিকিউটৰ বুলিও কয়, উকিল। পষ্টপন মানে হৈছে ডিলে কৰা বা পিছুৱাই দিয়া। এপাৰেণ্টলি মানে হৈছে যেটো দেখাত, সিমিংলি। ইয়াত কৈছে যে যেতিয়া গান্ধীক কোৰ্টলৈ লৈ অনা হৈছিলে আৰু তেতিয়া কি হৈছিল যে কোৰ্টৰ সন্মুখত যথেষ্ট মানুহ জমা হৈছিলে, ভিৰ কৰিছিলে যে গান্ধীক মুক্ত কৰি দিব লাগে। আৰু ব্ৰিটিছ অফিচিয়েল বা ব্ৰিটিছৰ শাসনাধীনসকলে গান্ধীৰ সহায় সহযোগিতা নোহোৱাকৈ যথেষ্ট পাৱাৰলেছ বা শক্তিহীন অনুভৱ কৰিছিলে। কাৰণ গান্ধীয়ে যথেষ্ট পলাইট আছিলে, নম্ৰ আছিলে, ফ্ৰেণ্ডলি আছিলে। তেখেতে ওলটাকৈ ব্ৰিটিছক ক্ৰাউড কণ্ট্ৰল কৰাত হেল্প কৰিছিলে। অৰ্থাৎ মানুহে যে ইমান জমা হৈছিলে, আন্দোলন কৰিছিলে, তেওঁলোকক কণ্ট্ৰল কৰাত গান্ধীয়ে সহায় কৰিছিলে। কাৰণ গান্ধীক সকলোৱে সন্মান কৰিছিলে আৰু গান্ধীৰ কথা সকলোৱে শুনিছিলে। আৰু ইয়াৰ জৰিয়তে গান্ধীয়ে আচলতে ব্ৰিটিছক এটা কনক্ৰিট প্ৰুফ দিছিলে, স্পষ্টকৈ এইটো দেখুৱাই দিছিলে, প্ৰমাণ কৰি দিছিলে যে যি ব্ৰিটিছসকলে ভাবিছিলে যে তেওঁলোকৰ শাসনক কোনেও প্ৰশ্ন কৰিব নোৱাৰে, তেওঁলোকক কোনেও চেলেঞ্জ কৰিব নোৱাৰে, কিন্তু এইটো একদমেই ভুল বা মিছা। কাৰণ ইণ্ডিয়ান মানুহে একলগ হৈ ব্ৰিটিছক চেলেঞ্জ কৰিব পাৰে। আৰু ইয়াক লৈ ব্ৰিটিছ গভৰ্ণমেণ্ট যথেষ্ট কনফিউজনত পৰিছিলে। আৰু তেতিয়া যিবিলাক লয়াৰ্ছ আছিলে, প্ৰসিকিউটৰ আছিলে, তেওঁলোকে জাজক কৈছিলে যে এই ট্ৰায়েলটো যে গান্ধীক যে কোৰ্টত লৈ অনা হৈছে, এই ট্ৰায়েলটো পষ্টপন কৰিব লাগে বা পিছুৱাই দিব লাগে। আৰু তেওঁলোকে কৈছিলে যে আমি মানে আমাৰ যিবিলাক ছুপিৰিয়ৰ্ছ আছে, অৰ্থাৎ ওপৰৰ যিবিলাক ওপৰ মহলাৰ ব্যক্তি আছে, ব্ৰিটিছ অফিচিয়েল আছে, তেওঁলোকক আমি এই সন্দৰ্ভত তেওঁলোকৰ লগত আলোচনা কৰিব লাগিব। Gandhi protested against the delay. He read a statement pleading guilty. He was involved, he told the court, in a conflict of duties. On the one hand, not to set a bad example as a lawbreaker. On the other hand, to render the humanitarian and national service for which he had come. He disregarded the order to leave, not for want of respect for lawful authority, but in obedience to the higher law of our being, the voice of conscience. He asked the penalty due. Yet protest মানে হৈছে যেটো বিৰুদ্ধাচৰণ কৰা, বিৰোধ কৰা, আন্দোলন কৰা। প্লিডিং মানে হৈছে অনুৰোধ কৰা। গিল্টি হৈছে যেটো দোষী। কনফ্লিক্ট মানে হৈছে সংঘাত। হিউম্যানিটেৰিয়ান মানে হৈছে মানৱীয়তা। কনসেন্স মানে হৈছে বিবেক বা ভাল বেয়া ভাবি উলিয়াব পৰা যেটো ক্ষমতা। আৰু ইয়াত কৈছে যে যেতিয়া গান্ধীক কোৰ্টত যেটো জাজমেন্ট দিওতে দেৰি কৰিছিলে, সেই দেৰি কৰাৰ কাৰণে তেখেতে প্ৰটেষ্ট কৰিছিলে বা তাৰ বিৰুদ্ধাচৰণ কৰিছিলে। আৰু তেখেতে এটা খুব হাম্বুলভাৱে বা সাধাৰণভাৱে এটা ষ্টেটমেন্ট কোৰ্টত পঢ়ি শুনাইছিলে যে তেখেতৰ যেটো মানে ভুল বুলি কোৰ্টে ক'ব বিচাৰিছে, সেই ভুলটো তেখেতে স্বীকাৰ কৰিছিলে। আৰু তেখেতে মানে কি কৈছে যে তেখেতে চম্পাৰণ এৰি বা মতিহাৰী এৰি তেখেতে যাবলৈ ৰিফিউজ কৰিছে বা অমান্তি হৈছে। কাৰণ তেখেতে এটা কৰ্তব্যৰ সংঘাতত সোমাই পৰিছে। কনফ্লিক্ট অফ ডিউটিজ মানে কৰ্তব্যৰ সংঘাত। আৰু তেখেতে কৈছে যে তেখেতে নিজকে এজন ল ব্ৰেকাৰ বা নীতি উলংঘা কৰা ব্যক্তি হিচাপে প্ৰমাণ কৰিব বিচৰা নাই আৰু তেখেতে লৰ এগেইনষ্টত যাব বিচৰা নাই। কিন্তু তেখেতৰ এটা ডিউটি আছে, মানৱীয়তাৰ সপক্ষে তেখেতৰ কৰিবলগীয়া ডিউটি আছে। আৰু সেইটোৱে তেখেতক যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিছে আৰু সেই চম্পাৰণৰ খেতিয়কসকলৰ সপক্ষে মাতিবলৈ বাধ্য কৰাইছে। আৰু তেখেতে সেই টাউন এৰি যাবলৈ অমান্তি হৈছিলে কাৰণ তেখেতে সেই শ্বেয়াৰক্ৰপাৰ্ছ খেতিয়কসকলক সহায় কৰিব বিচাৰিছিলে আৰু তেখেতৰ এইটোৱে কৰ্তব্য আছিলে। The magistrate announced that he would pronounce sentence after a 2-hour recess and asked Gandhi to furnish bail for those 120 minutes. Gandhi refused. The judge released him without bail. When the court reconvened, the judge said he would not deliver the judgment for several days. Meanwhile, he allowed Gandhi to remain at liberty. ইয়াত মেজিষ্ট্ৰেট মানে হৈছে যেটো দণ্ডাধীশ বুলি কোৱা হয় বা বিচাৰপতি। প্ৰনাউন্স মানে হৈছে যেটো ডিক্লেয়াৰ বা এনাউন্স কৰা বা উল্লেখ কৰা। ৰিচেছ মানে হৈছে ব্ৰেক বা ভাঙি দিয়া। বেইল মানে হৈছে জামিন দিয়া বুলি কয়, অৰ্থাৎ যোনে দোষ কৰে তেখেতৰ সেই মানুহজনক মানে কি কৰে পুলিচৰ কাষ্টডিত থকাত পৰা মানে কিছুদিন তেখেতক ফ্ৰীডম দিয়া হয় যে বাহিৰত আহিব পাৰে নেক্সট
যেতিয়ালৈকে তেখেতে আৰু কোৰ্টত উপস্থিত হ'ব লগা নহয় তাক এইবিলাক কোৰ্টৰ ভাষা বেইল দিয়া বুলি কয় ৰিকনভেন্ট মানে হৈছে টু ষ্টাৰ্ট এগেইন আফটাৰ এ স্মল ব্ৰেক অৰ্থাৎ পুনৰ আৰম্ভ হোৱা এটা সৰু ব্ৰেকৰ পিছত আৰু লিবাৰ্টি মানে হৈছে যিটো ফ্ৰীডম বা মুক্তি এতিয়া ইয়াত কৈছে যে মেজিষ্ট্ৰেট যিজন থাকে বা দণ্ডাধীশ যিজন থাকে তেখেতে এইটো উল্লেখ কৰিছিল যে 2 ঘণ্টাৰ বাবে কোৰ্টটো ভংগ কৰি দিয়া হ'ব আৰু সেইখিনি সময়ত গান্ধীয়ে যদি ইচ্ছা কৰে বেইল ল'ব পাৰে আৰু বেইল লোৱা মানে বা কিছু সময়ৰ বাবে তেখেতে মুক্তি হ'ব পাৰে বাহিৰলৈ যাব পাৰে কিন্তু গান্ধীয়ে সেইটো কৰিবলৈও অমান্তি হৈছিলে আৰু কিন্তু গান্ধী যদিও অমান্তি হৈছিলে বা নিজেই অনুৰোধ কৰা নাছিলে বেইলৰ কাৰণে তথাপিও জাজে কি কৰিছিলে তেখেতৰ অনুৰোধ নকৰিলেও তেখেতক মানে যাবলৈ দিয়া হৈছিলে বা বেইল দিয়া হৈছিলে আৰু যেতিয়া কোৰ্ট নতুনকৈ আৰম্ভ হ'ল ৰিকনভেন্ট হ'ল তেতিয়া মানে তাৰ জাজে কৈছিলে যে মানে তেখেতে জাজমেণ্ট গান্ধীৰ লগত জড়িত যিটো জাজমেণ্ট সেই জাজমেণ্টটো সেভাৰেল ডেজ বা বহু দিনলৈকে তেখেতে স্থগিত ৰাখিব বা নিদিয়ে আৰু সেইখিনি সময়ত যিমান দিনলৈকে নিদিয়ে গোটেই কেইদিন গান্ধীয়ে লিবাৰ্টিত থাকিব পাৰিব বা ফ্ৰী হৈ থাকিব পাৰিব Rajendra Prasad, Brish Kishore Babu, Maulana Mazrul Haq and several other prominent lawyers had arrived from Bihar. They conferred with Gandhi. What would they do if he was sentenced to prison? Gandhi asked. Why? The senior lawyer replied, they had come to advise and help him. If he went to jail, there would be nobody to advise and they would go home. আৰু ইয়াত prominent মানে হৈছে বিশিষ্ট বা সন্মানীয় কনফাৰ্ড মানে হৈছে ইয়াত আলোচনা কৰা আৰু ইয়াত কৈছে যে যেতিয়া গান্ধীৰ কোৰ্টত ট্ৰায়েল চলি আছিল তেতিয়া ৰাজেন্দ্ৰ প্ৰসাদ ব্ৰিজ কিশোৰ বাবু মৌলানা মজৰুল হক আৰু বহুত তেনেকুৱা প্ৰমিনেন্ট বা বিশিষ্ট লয়াৰ আহিছিল বিহাৰৰ পৰা আৰু তেওঁলোকে গান্ধীৰ লগত আলোচনা কৰিছিল আৰু গান্ধীয়ে খুদিছিলে তেওঁলোকক যে যদি তেওঁক জেললৈ পঠোৱা হয় সেন্টেন্স টু প্ৰিজন মানে জেলত থৈ দিয়া যদি জেলত থৈ দিয়া হয় গান্ধীক তেতিয়া হলে তেওঁলোকে কি কৰিব আৰু তাৰ যিজন সিনিয়ৰ লয়াৰ আছিল তেখেতে উত্তৰ দিছিলে যে তেখেতসকলে গান্ধীক এডভাইস উপদেশ দিবলৈ বা হেল্প কৰিবলৈহে আহিছে যদি গান্ধীক জেললৈ পঠোৱা হয় তেতিয়া হলে তাতটো আৰু কাকো হেল্প কৰিবলগীয়া নাই আৰু তেতিয়া তেওঁলোক সকলোৱে ঘৰলৈ উভতি যাব What about the injustice to the sharecroppers? Gandhi demanded. The lawyers withdraw to consult. Rajendra Prasad has recorded the upshot of their consultations. They thought amongst themselves that Gandhi was totally a stranger and yet he was prepared to go to prison for the sake of the peasants. If they, on the other hand, being not only residents of the adjoining districts but also those who claim to have served these peasants, should go home, it would be shameful desertion. আৰু ইয়াত ইনজাস্টিস মানে হৈছে অবিচাৰ বা অন্যায় উইথড্ৰ মানে হৈছে উঠাই লোৱা বা তুলি লোৱা আপছট মানে হৈছে পৰিণতি বা ফলাফল কনসালটেশন মানে হৈছে ডিসকাশন বা আলোচনা আৰু ডিজাৰ্শন মানে হৈছে এৰি অহা আৰু ইয়াত কৈছে যে যেতিয়া গান্ধীয়ে গম পালে যে ৰাজেন্দ্ৰ প্ৰসাদ বা অন্যান্য যিসকল লয়াৰ্ছ আছিল তেওঁলোকে আলোচনা কৰিছিল ইতিমধ্যে যে গান্ধীক যদি জেললৈ পঠোৱা হ'ব তেতিয়া হলে তেওঁলোকে ঘৰলৈ পুনৰ উভতি যাব এতিয়া গান্ধীয়ে ডিমান্ড কৰিছিল যে শেয়াৰ ক্ৰপাৰ সকলৰ কি হ'ব তেওঁলোকৰ লগত যেটো অন্যায় হৈ আছে তাৰ কি কৰা হ'ব বিচাৰ হ'বনে নহয় তেতিয়া ৰাজেন্দ্ৰ প্ৰসাদ বা আদাৰ যিবিলাক লয়াৰ্ছ আছিল তেওঁলোকে আলোচনা কৰি এটা পৰিণতি বা ফলাফলত আহিছিল যে বা নিজৰ মাজতে তেওঁলোকে ভাবিছিল যে গান্ধী এজন টোটালি এজন স্ট্ৰেঞ্জাৰ বা সেই ঠাইৰ এজন অচিনাকি মানুহ তথাপিও তেওঁ ইয়াত আহি আমাৰ ইয়াৰ পিজন সকলৰ কাৰণে জেললৈ যাবলৈও আনকি হাজু হৈছে আৰু তাৰ পৰিৱৰ্তে আমি এইখন ডিস্ট্ৰিক্টৰে কাখৰ মানুহ তথাপিও আৰু আমি নিজকে আমি এইটো কৈছো যে আমি খেতিয়কৰ কাৰণে সদায় যুঁজ দি আহিছো আমি স্ট্ৰাগল কৰিছো আৰু যদি আমি এই ক্ষেত্ৰত গান্ধীক এৰি ঘৰলৈ গুছি যাব লগিয়া হয় তেতিয়া হলে এইটো যথেষ্ট লজ্জাজনক হ'ব They accordingly went back to Gandhi and told him they were ready to follow him into jail. The battle of Champaran is won, he exclaimed. Then he took a piece of paper and divided the group into pairs and put down the order in which each pair was to court arrest.
আৰু ইয়াত এই লয়াৰ্ছসকলে কৈছিলে যে গান্ধীৰ লগত তেখেতে আনকি জেললৈ যাবলৈও সাজু আছে তেতিয়া গান্ধীয়ে কৈছিলে যে দ্য বেটেল অফ চম্পাৰণ ইজ ৱন অৰ্থাৎ চম্পাৰণৰ এই যুদ্ধখনত আমি জয় হ'লোঁ আৰু গান্ধীয়ে এই কথাটো এই কাৰণেই কৈছে যে যেতিয়া তেওঁলোক সকলোৱে ইউনাইট হৈছে বা একগোট হৈছে তেতিয়া চম্পাৰণৰ খেতিয়কৰ হকে যিটো যুদ্ধ তেওঁলোকে কৰিবলৈ আগবাঢ়িছে এই যুদ্ধত পৰাজয় হোৱাৰ কোনো কাৰণ নাই আৰু তেখেতে তেতিয়া এখন পেপাৰ লৈছিলে আৰু তেওঁলোক এই গ্ৰুপটোক লয়াৰ্ছসকলৰ এই গ্ৰুপটোক কেইটামান ভাগত ভাগ কৰিছিলে আৰু সেইমতে তেওঁলোকে গৈ কোৰ্টত নিজকে সাৰেণ্ডাৰ কৰিছিলে Several days later, Gandhi received a written communication from the magistrate informing him that the lieutenant governor or lieutenant governor, duita correct, of the province had ordered the case to be dropped. Civil disobedience had triumphed the first time in modern India. আৰু ইয়াত লিউটেনেণ্ট গভৰ্ণৰ বা লেফটেনেণ্ট গভৰ্ণৰ মানে হৈছে যিটো ডেপুটি গভৰ্ণৰ বা সহকাৰী প্ৰভিন্স মানে হৈছে প্ৰদেশ চিভিল ডিছঅবিডিয়েঞ্চ মানে এটা ৰাজনৈতিক অহিংসাৰে যুঁজা এটা ৰাজনৈতিক আন্দোলন ট্ৰাইম্ফ মানে হৈছে বিজয় বা জয়ী হোৱা আৰু ইয়াত কৈছে যে সেভাৰেল ডেজ লেটাৰ অৰ্থাৎ বহুত দিনৰ পিছত গান্ধীয়ে এটা লেটাৰ পাইছিলে লেটাৰখন পঠাইছিলে মেজিষ্ট্ৰেটে লিউটেনেণ্ট গভৰ্ণমেণ্টৰ অৰ্ডাৰ অনুযায়ী আৰু তেখেতে তাত কৈছিলে যে গান্ধীৰ পক্ষে যিটো কোৰ্টত কেছ চলি আছিলে সেই কেছটো আৰু উঠাই লোৱা হৈছে অৰ্থাৎ গান্ধী আৰু এতিয়া মুক্ত হ'ল তেখেতে জেললৈ পঠোৱা নহয় আৰু এনেকৈ প্ৰথমবাৰৰ বাবে আধুনিক ভাৰতত এটা চিভিল ডিছঅবিডিয়েঞ্চ অৰ্থাৎ অহিংসাৰে যুঁজা এটা আন্দোলন খেতিয়কসকলৰ বাবে যিটো অহিংসাৰে আন্দোলন কৰিছিলে সেই আন্দোলন প্ৰথমবাৰৰ বাবে আন্দোলনত জয়ী হৈছিলে গান্ধীয়ে আৰু আন খেতিয়কসকল Gandhi and the lawyers now proceeded to conduct a far-flung inquiry into the grievances of the farmers. Depositions by about 10,000 peasants were written down, and notes made on other evidence. Documents were collected, the whole area throbbed with the activity of the investigators and the vehement protest of the landlords. আৰু ইয়াত grievances মানে হৈছে এটো অভিযোগ depositions মানে হৈছে এটা লিখিত আবেদন evidence মানে হৈছে proof বা প্ৰমাণ throbbed মানে হৈছে যেটো জোকাৰণী বা ভাইব্ৰেচন investigators মানে অনুসন্ধানকাৰী vehement মানে যথেষ্ট বেছি ভয়ানক আৰু ইয়াত কৈছে যে যেতিয়া গান্ধীক মানে মুক্ত কৰি দিয়া হ'ল আৰু তেওঁলোকে যেটো সিভিল ডিসঅবিডিয়েন্স যেটো আন্দোলনত জয় হ'ল তাৰ পিছত গান্ধী আৰু অন্যান্য যি তেওঁলোকৰ লয়াৰ্ছ আছিল সকলোৱে কি কৰিলে এই খেতিয়কসকলৰ যিবিলাক অভিযোগ আছিল তাৰ ওপৰত এটা অনুসন্ধান চলাইছিল তেওঁলোকে আৰু তাৰ পিছত সেই খেতিয়কসকলৰ পৰা তেওঁলোকে লিখিত আবেদন জমা কৰিছিল আৰু বেলেগ প্ৰমাণও তেওঁলোকে যুগুত কৰিছিল আৰু তাৰ পিছত কি কৰি হ'ল মানে এই গান্ধী আৰু লয়াৰ্ছ সকলৰ যিটো ইনভেষ্টিগেশ্যন চলাই নিছিল আৰু তাৰ বিপক্ষেও যিসকল ল্যান্ডলৰ্ড আছিল ল্যান্ডলৰ্ড সকলে কিন্তু আন্দোলন কৰিছিল গান্ধী আৰু অন্যান্য লয়াৰ্ছ সকলৰ বিপক্ষে এই দুয়োটাৰে যিটো এক্টিভিটি বা কাম সেই কামে কি কৰিছিল এফালে আন্দোলন এফালে ইনভেষ্টিগেশ্যন এই দুইটাই সেই সময়ত এটা ডাঙৰ জোকাৰণি তুলিছিল সেই ঠাইখনত In June, Gandhi was summoned to Sir Edward Gate, the lieutenant governor. Before he went, he met leading associates and again laid detailed plans for civil disobedience if he should not return. Gandhi had 4 protracted interviews with the lieutenant governor, who as a result appointed an official commission of inquiry into the indigo sharecropper situation. The commission consisted of landlords, government officials and Gandhi as the sole representative of the peasants. ইয়াত সামন্ট মানে হৈছে মাটি পঠোৱা লিডিং মানে হৈছে বিশিষ্ট এছ'চিয়েটছ মানে সহযোগী আৰু প্ৰট্ৰেক্টেড মানে হৈছে দীঘলীয়া কৰা আৰু ইয়াত কৈছে যে জুন মাহত গান্ধীক সেই সময়ৰ লেফটেনেণ্ট গভৰ্ণৰ আছিলে ছাৰ এডৱাৰ্ড গেইট তেখেতে মাটি পঠাইছিলে আৰু গান্ধীয়ে কি কৰিছিলে ছাৰ এডৱাৰ্ড গেইটক লগ কৰাৰ আগতে তেখেতৰ নিজৰ বিশিষ্ট সহযোগীসকলৰ লগত লগ কৰিছিলে আৰু তেওঁলোকৰ লগত লগ হৈ তেওঁলোকে গান্ধীয়ে মানে সিভিল ডিসঅবিডিয়েন্স বা পুনৰ আন্দোলন কৰাৰ বাবে ডিটেইল প্ল্যান বনাইছিলে কাৰণ
তেখেতে ভাবিছিলে যদি মোক এইবাৰ ঘূৰি আহিবলৈ দিয়া নহয় বা যদি মোক জেলত ভৰাই থৈ দিয়া হয় তেতিয়াহ'লে এওঁলোকৰ লগ হৈ মানে চিভিল ডিছঅবিডিয়েন্স কৰিব বা আন্দোলন কৰিব তাৰপিছত গান্ধীয়ে ছাৰ এডৱাৰ্ড গেইটৰ লগত 4টা দীঘলীয়া ইণ্টাৰভিউ হৈছিলে তেখেতৰ লগত আৰু তাৰ পৰিণতি স্বৰূপে ছাৰ এডৱাৰ্ড গেইটে এটা কমিশ্যন বা এটা কমিটি বনাই দিছিলে ইনকুৱাৰী কৰাৰ কাৰণে কিহৰ ইনকুৱাৰী আছিলে যিটো ইণ্ডিগো শ্বেয়াৰ ক্ৰপাৰ্ছৰ সকলৰ যিটো সিচুৱেশ্যন তাৰ বুজ ল'বলৈ এটা ইনকুৱাৰী এটা কমিশ্যন বনাই দিছিলে তাৰপিছত এই কমিশ্যনখনত আছিলে লেণ্ডলৰ্ডছসকল আছিলে গভৰ্ণমেণ্ট অফিচিয়েলছবিলাকো আছিলে আৰু গান্ধীয়ে আছিলে একমাত্ৰ এই কমিশ্যনখনত যিয়ে খেতিয়কসকলক ৰিপ্ৰেজেণ্ট কৰিছিলে Gandhi remained in Champaran for an initial uninterrupted period of 7 months and then again for several shorter visits, the visits undertaken casually on the entreaty of an unlettered peasant in the expectation that it would last for a few days, occupied almost a year of Gandhi's life. The official inquiry assembled a crushing mountain of evidence against the big planters, and when they saw this, they agreed in principle to make refunds to the peasants. But how much must we pay? They asked Gandhi. আৰু ইয়াত ইনিচিয়েল মানে হৈছে যেটো বিগিনিং বা আৰম্ভণিতে আনইণ্টাৰাপ্টেড মানে হৈছে কন্টিনিউ হৈ থকা বা স্তব্ধ নোহোৱাকৈ চলি থকা এন্ট্ৰিটি মানে হৈছে এটা বিনম্ৰ অনুৰোধ আৰু এসেম্বলড মানে হৈছে গেডাৰ হোৱা বা একগোট হোৱা আৰু ইয়াত কৈছে যে গান্ধীয়ে চম্পাৰণত প্ৰায় আনইণ্টাৰাপ্টেড বা কন্টিনিউ 7 মাহ সময়ৰ বাবে আছিলে আৰু তেখেতে তাৰ পিছতো মাজে মাজে সৰু সৰু ভিজিট কৰিছিলে বা অহা যোৱা কৰিছিলে চম্পাৰণলৈ আৰু এই যে গান্ধী চম্পাৰণলৈ আহিছিলে এই তেখেতে আহিছিলে ৰাজকুমাৰ শুক্লাৰ এটা বিনম্ৰ অনুৰোধ মৰ্মে আৰু সেই সময়ত গান্ধী ভাবিছিলে যে এইটো বৰ বেছি সময় নালাগিব বা খুব কম সময়তে সকলোখিনি সমাধান হ'ব কিন্তু আহি তেখেতে দেখা পালে যে ইয়াত পৰিস্থিতি বহুত গম্ভীৰ আছিল আৰু গোটেইখিনি সমাধান কৰোতে গান্ধীক প্ৰায় তেখেতৰ জীৱনৰ 1 বছৰমান সময় লাগিছিল তাৰপিছত এই যে এখন কমিটি বনাই দিছিলে সেই কমিটিখনৰ ইনকুৱাৰীত কি গম পাইছিলে যে বহুত প্ৰমাণ পোৱা গৈছিলে এই বিগ প্লেন্টাৰ্ছ অৰ্থাৎ ইণ্ডিগোৰ যিবিলাক মাটিৰ মালিক আছিলে অৰ্থাৎ তেওঁলোকে সৰু সৰু শেয়াৰ ক্ৰপাৰ্ছ বিলাকক খেতি কৰিবলৈ দিছিলে তেওঁলোকৰ বিপক্ষে বহুত প্ৰমাণ পোৱা গৈছিলে অৰ্থাৎ খেতিয়কসকলে ইয়াত জয়লাভ কৰিছিলে আৰু সেই মৰ্মে আৰু নিয়ম অনুসৰি কি হল তেখেতসকলে এই বিগ প্লেন্টাৰ্ছ সকলে সৰু খেতিয়কসকলক টকা ৰিফান্ড কৰিবলৈ বা টকা ঘূৰাই দিয়াৰ বাবে মান্তিও হৈছিলে কিন্তু তেখেতসকলে গান্ধীক প্ৰশ্ন কৰিছিলে যে তেখেতসকলে টকাটো ঘূৰাই দিব বাট কিমান টকা ঘূৰাই দিব They thought he would demand repayment in full of the money which they had illegally and deceitfully extorted from the sharecroppers. He asked only 50%. There he seemed adamant. Writes Reverend J.Z. Hodge, a British missionary in Champaran who observed the entire episode at close range. Thinking probably that he would not give way, the representative of the planters offered to refund to the extent of 25% and to his amazement, Mr. Gandhi took him at his word, thus breaking the deadlock. আৰু ইয়াত ডিসিটফুলি মানে হৈছে ডিসঅনেষ্টলি বা প্ৰবঞ্চকভাৱে বা প্ৰতাৰণা কৰি এক্সটৰ্টেড মানে হৈছে বল প্ৰয়োগ কৰি লোৱা আৰু এডামেন্ট মানে হৈছে ফাৰ্ম বা স্থিৰ অবলাইজড মানে হৈছে বাধ্য হোৱা আৰু ডেডলক মানে হৈছে অচলাৱস্থা আৰু ইয়াত কৈছে যে এই যে ডাঙৰ প্লেন্টাৰ্ছ সকল আছিল অৰ্থাৎ ল্যান্ডলৰ্ড সকল আছিল তেওঁলোকে প্ৰথমতে ভাবিছিলে যে যিখিনি টকা তেওঁলোকে খেতিয়কসকলৰ পৰা ডিসিটফুলি বা প্ৰতাৰণা কৰি লৈছিলে সেইখিনি হয়তো তেওঁলোকে খেতিয়কসকলক সম্পূৰ্ণৰূপে ঘূৰাই দিব লাগিব কিন্তু গান্ধীয়ে ইয়াত অনলি 50% হে বিচাৰিছিলে অৰ্থাৎ আধা টকাহে বিচাৰিছিলে ঘূৰাই আৰু ইয়াত তেখেতে প্ৰায় যেন ফাৰ্ম আছিল বা স্থিৰ আছিল যে তেখেতক অনলি 50% হে লাগিব আৰু এইখিনি কথা লিখিছিলে ৰেভাৰেণ্ড জে.জেড হজে আৰু ৰেভাৰেণ্ড জে.জেড হজ আছিল এজন ব্ৰিটিছ মিছনাৰী চম্পাৰণত আৰু তেখেতে কিন্তু এই যেটো খেতিয়ক আৰু এই ল্যান্ডলৰ্ড সকলৰ মাজত যেটো সংঘাত হৈ আছিল তাৰ ওপৰত তেখেতে এটা ক্লোজ অবজাৰভেশ্যন ৰাখিছিল অৰ্থাৎ খুব ওচৰৰ পৰা সকলো বস্তু লক্ষ্য কৰি আছিল আৰু প্ৰথমতে এই যে প্লেন্টাৰ্ছ সকলে ভাবিছিল যে
যে গান্ধীয়ে হয়তো 25% দিলে হয়তো টকাখিনি নল'ব তেখেতে 50% হে ল'ব কিন্তু যেতিয়া তেওঁলোকে প্ৰথমতে অফাৰ কৰিলে যে তেওঁলোকে 25% দিবলৈ ৰাজি আছে আৰু তেওঁলোকে এইটো দেখি সাৰপ্ৰাইজ হৈছিল যে গান্ধীয়ে 25% বুলি কওঁতেও মান্তি হৈছিল অৰ্থাৎ 25% ল'বলৈ একদম সন্মত আছিল আৰু তেনেকৈ মানে এনে ইমান দিনৰ যেটো অচলাৱস্থা আছিল চম্পাৰণত তাৰ হেতু ভংগ হৈছিল The settlement was adopted unanimously by the commission. Gandhi explained that the amount of the refund was less important than the fact that the landlords had been obliged to surrender part of the money and with it part of their prestige. Therefore, as far as the prisons were concerned, the planters had behaved as lords above the law. Now the peasant saw that he had rights and defenders. He learned courage. আৰু ইয়াত ইউনানিমাছলি মানে হৈছে সৰ্বসন্মতিক্ৰমে প্ৰেষ্টিজ মানে সন্মান আৰু ডিফেন্ডাৰ্ছ মানে হৈছে প্ৰটেক্টৰ বা ৰক্ষণাবেক্ষণ দিয়া লোক আৰু ইয়াত কৈছে যে এই সকলোবোৰ সমস্যা অৰ্থাৎ খেতিয়ক আৰু প্লেন্টাৰসকলৰ মাজত যেটো সমস্যা হৈ আছিল এই সকলোবোৰ সমস্যা ইউনানিমাছলি বা সৰ্বসন্মতিক্ৰমে সমাপ্ত হৈছিল আৰু ইয়াত গান্ধীয়ে কৈছিল যে যিখিনি টকা খেতিয়কসকলে ঘূৰাই পাইছে প্লেন্টাৰসকলৰ পৰা হেইটো ইম্পৰ্টেন্ট নহয় ইম্পৰ্টেন্ট হেইটোহে এই ল্যান্ডলৰ্ডসকলে জুনে কেতিয়াও খেতিয়কসকলৰ লগত মানে মুৰদুৱা নাছিল বা কেতিয়াও নিয়ম মানি চলা নাছিল তেওঁলোকেও আজি নিয়মৰ মাজেৰে কাম কৰিবলৈ বাধ্য হৈছে আৰু তেওঁলোকে যিখিনি টকা ঘূৰাই দিছে তাৰ লগতে নিজৰ সন্মানো উৎসৰ্গা কৰিছে তেওঁলোকে আৰু ইয়াত কি কৈছে যে গান্ধীয়ে কৈছে যে পিজেন্টসকলে বা খেতিয়কসকলে মানে ইয়াৰ জৰিয়তে এই ল্যান্ডলৰ্ডসকল যে নীতিৰ উৰ্ধত নহয় হেইটো কথা শিকিছিলে তেওঁলোকে শিকিছিলে যে কেনেকৈ নিজৰ অধিকাৰ সাব্যস্ত কৰিব পাৰি আৰু তেওঁলোকে ইয়াৰ মাজেৰে এইটো তেওঁলোকৰ সাহসো যথেষ্ট বাঢ়িছিল অৰ্থাৎ ভৱিষ্যতেও যদি এনেকুৱা ধৰণৰ কিবা ঘটনা ঘটে এই পিজেন্টসকলে কাৰো সহায় নোহোৱাকৈ নিজেই আগবাঢ়ি যাব পাৰিব Events justified Gandhi's position. Within a few years, the British planters abandoned their estates, which reverted to the peasants. Indigo sharecropping disappeared. আৰু ইয়াত justified মানে হৈছে শুদ্ধ বুলি প্ৰমাণিত কৰা আৰু abandoned মানে হৈছে এৰি যোৱা estates মানে হৈছে property বা সম্পদ reverted মানে হৈছে ঘূৰাই দিয়া আৰু ইয়াত কৈছে যে এই চম্পাৰণত হৈ যোৱা এই সকলোবোৰ ঘটনাই শেষত গান্ধীক শুদ্ধ বুলি প্ৰমাণিত কৰিছিল আৰু কেইবছৰমান পিছতে ব্ৰিটিছ প্লেন্টাৰসকলে তেওঁলোকৰ সম্পত্তিবোৰ এৰি থৈ গুচি গৈছিল আৰু সেইবোৰ পিছত খেতিয়কসকলক ঘূৰাই দিয়া হৈছিল আৰু এনেদৰে কেইবছৰমান পিছত চম্পাৰণৰ পৰা ইণ্ডিগো শ্বেয়াৰক্ৰপিংও আতৰি গৈছিল বা নোহোৱা হৈ গৈছিল Gandhi never contented himself with large political or economic solutions. He saw the cultural and social backwardness in the Champaran villages and wanted to do something about it immediately. He appealed for teachers Mahadev Desai and Narhari Parikh, two young men who had just joined Gandhi as disciples, and their wives volunteered for the work. Several more came from Bombay, Pune and other distant parts of the land. Devdas, Gandhi's youngest son, arrived from the ashram and so did Mrs. Gandhi. Primary schools were opened in 6 villages. Kasturbai taught the ashram rules on personal cleanliness and community sanitation. Yet contented মানে হৈছে satisfied বা সন্তুষ্টি আৰু disciples মানে হৈছে অনুগামী আৰু sanitation মানে হৈছে যেটো স্বচ্ছতা বা পৰিষ্কাৰ পৰিচ্ছন্নতা হাইজিন মানেও পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু ইয়াত কৈছে যে গান্ধীয়ে অনলি ৰাজনৈতিক বা অৰ্থনৈতিক যেটো সলিউশন বা সমাধানতে তেখেত সন্তুষ্টি লাভ কৰা নাছিলে অৰ্থাৎ যেটো তেখেতে উদ্ধাৰ কৰিছিল গাঁৱৰ শ্বেয়াৰক্ৰপাৰসকলক প্লেন্টাৰসকলৰ পৰা তাতেই তেখেত সন্তুষ্টি লাভ কৰা নাছিলে তেখেতৰ আৰু এটা ইন্টেনশন আছিল বা উদ্দেশ্য আছিল যে সেই চম্পাৰণৰ গাঁওবিলাকৰ পৰা যেটো কালচাৰেল বা সোশ্যাল ব্যাকওয়াৰ্ডনেস বা সামাজিক যেটো তেওঁলোক পিছ পৰি আছিল সেইবিলাকো দূৰ কৰিব তেখেতৰ ইচ্ছা আছিল আৰু তাৰ বাবে তেখেতে কিবা এটা নিজে কৰাৰ বাবে বহুত ইচ্ছা কৰিছিল তেখেতে টিচাৰসকলক মানে জোৰ দি কৈছিল যে তেওঁলোকে আহি কিবা তেওঁলোকে জ্ঞান দিব লাগে তাৰ গাঁৱৰ মানুহবিলাকক আৰু তেখেতে মহাদেৱ দেশাই আৰু নৰহৰি পাৰিখ
এওঁলোক দুজন আছিলে এওঁলোক দুজনেও গান্ধীৰ ডিসাইপলছ আছিলে বা অনুগামী আছিলে তেওঁলোকেও নিজৰ ঘৈণীয়েকসকলৰ লগত আহি ইচ্ছাকৃতভাৱে আহি গান্ধীৰ লগত জয়েন কৰিছিলে তেখেতক সহায় কৰিবলৈ আহিছিলে আৰু তেনেকৈ বহুত লোক আহিছিলে বম্বে আৰু পুনাৰ পৰা তেওঁলোকেও নিজে আহি গান্ধীৰ মিছনত যোগদান দিছিলে দেৱদাস গান্ধীৰ আছিলে দেৱদাস য়ংগেষ্ট ছান মানে আটাইতকৈ সৰু ল'ৰা আছিলে দেৱদাস আৰু তেখেতে আহিছিলে আশ্ৰমৰ পৰা গান্ধীৰ আশ্ৰমৰ পৰা চম্পাৰণলৈ আহিছিলে আৰু তেওঁৰ লগত গান্ধীৰ ঘৈণীয়েক অৰ্থাৎ মিছেছ গান্ধীও আহিছিলে তাৰপিছত 6খনমান ভিলেজত প্ৰাইমাৰী স্কুলছবিলাক খুলি দিয়া হৈছিলে আৰু তাত কস্তুৰবায়ে শিকাইছিলে আশ্ৰম ৰুলৰ বিষয়ে আশ্ৰমৰ নীতি নিয়মৰ সম্পৰ্কে তেখেতে শিকাইছিলে আৰু পাৰ্সোনেল ক্লিনলিনেছ অৰ্থাৎ পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু কমিউনিটি স্যানিটেশ্যন অৰ্থাৎ স্বচ্ছতা অৰ্থাৎ তাকে যেটো পৰিষ্কাৰ পৰিচ্ছন্নতাটো কিয় ইম্পৰ্টেন্ট হয় সকলৰ বাবে সেইটোৰ বিষয়ে তেখেতে জ্ঞান দিছিলে বা কৈছিলে হেলথ কন্ডিশনস were miserable Gandhi got a doctor to volunteer his services for 6 months 3 medicines were available castor oil quinine and sulfur ointment anybody who showed a coated tongue was given a dose of castor oil anybody with malaria fever received quinine plus castor oil anybody with skin eruptions received ointment plus castor oil ইয়াত মিজাৰেবল মানে হৈছে আনহ্যাপি বা দুখী আৰু ভলান্টিয়াৰ মানে হৈছে যেটো ইচ্ছাকৃতভাৱে বা স্ব ইচ্ছাই সেৱা প্ৰদান কৰা কোনো টকা নলোৱাকৈ আৰু ইৰাপশনস বা স্কিন ইৰাপশনস মানে হৈছে ইয়াত গাৰ ছালত যেটো দাগ পৰা এইটো আৰু ইয়াত গান্ধীয়ে কৈছে যে চম্পাৰণৰ যেটো হেলথ কন্ডিশনস বা স্বাস্থ্য যথেষ্ট বেয়া আছিলে মানুহৰ যথেষ্ট হেলথ কন্ডিশনটো যথেষ্ট বেয়া আছিলে মানুহৰ আৰু গান্ধীয়ে এজন ডক্টৰ আনিছিলে আৰু সেই ডক্টৰজনে 6 মান্থছৰ কাৰণে বা 6 মাহৰ কাৰণে নিজেই স্ব ইচ্ছাই চম্পাৰণত সাৰ্ভিস দিব আহিছিলে কোনো টকা নলোৱাকৈ আৰু তেওঁলোকৰ তাত সেই সময়ত মাত্ৰ 3টা মেডিচিনে এভেইলেবল আছিলে এটা হৈছে ক্যাস্টৰ অইল এবিধ মানে গছৰ পৰা বনোৱা মেডিচিন ক্যাস্টৰ অইল আৰু কুইনাইন এণ্ড সালফাৰ অইনমেন্ট এই 3টা মেডিচিন আছিলে আৰু তেওঁলোকে আছিলে যদি মানে কোনোবাৰ তাত যেনেকৈ আমি কোটেড টাং বুলি কয় জিভাত যে এটা হা পৰা নে কি বুলি কয় যেটো বগা বগা যে দাগ পৰে তেনেকুৱা যদি হয় তেওঁলোকক কি দিয়া হৈছিলে তেওঁলোকক দিয়া হৈছিলে ক্যাস্টৰ অইল দিয়া হৈছিলে আৰু যদি কোনোবাৰ মেলেৰিয়া বেমাৰ হলে কুইনাইন দিয়া হৈছিলে আৰু কুইনাইনৰ লগত ক্যাস্টৰ অইলও দিয়া হৈছিলে আৰু যদি কোনোবাৰ স্কিন ডিসঅৰ্ডাৰ বা ছালৰ যেটো দাগ পৰা বেমাৰ হয় স্কিন ইৰাপশনস বুলি কয় হেতু তেতিয়া তেনে ক্ষেত্ৰত দিয়া হৈছিলে মলম দিয়া হৈছিলে ক্যাস্টৰ আৰু লগতে ক্যাস্টৰ অইলও দিয়া হৈছিলে Gandhi noticed the filthy state of women's clothes he asked Kasturbai to talk to them about it one woman took Kasturbai into her heart and said look there is no box or cupboard here for clothes the sari I am wearing is the only one I have আৰু ইয়াত filthy মানে হৈছে লেতেৰা আৰু ইয়াত গান্ধীয়ে জানিব বিচাৰিছিলে যে চম্পাৰণৰ যিসকল মহিলা আছিল তেওঁলোকে যথেষ্ট লেতেৰা কাপোৰ পিন্ধিছিলে আৰু তেওঁলোকৰ হেলথ কন্ডিশনো বেয়া আছিল আমি পাইছো আৰু ইমান যে লেতেৰা কাপোৰ পিন্ধিছিলে তাৰ ৰিজন বা কাৰণটো গান্ধীয়ে জানিব বিচাৰিছিলে তেখেতৰ ওয়াইফ কস্তুৰবাইৰ জৰিয়তে আৰু কস্তুৰবাইক তেখেতে কৈছিলে মহিলা সকলৰ বিষয়ে তেওঁলোকে যে ইমান লেতেৰা কাপোৰ পিন্ধাৰ কাৰণটো কি সেই বিষয়ে জানিবলৈ তেখেতক দায়িত্ব দিছিলে আৰু কস্তুৰবাই যেতিয়া মানে এই বিষয়ে সন্ধান লবলৈ গৈছিলে তেতিয়া এগৰাকী মহিলাই তেখেতক নিজৰ ঘৰৰ ভিতৰলৈ লৈ গৈছিলে আৰু তাত তেখেতে কৈছিলে চাওক আমাৰ ঘৰত কোনো ধৰণৰ তেনেকুৱা বাকচ নাই যত মানে আৰু কাপোৰ আছে অৰ্থাৎ তেখেতে এটো ক'ব বিচাৰিছিলে যিখন কাপোৰ তেখেতে পিন্ধি আছিল সেইখনেই তেখেতৰ একমাত্ৰ কাপোৰ তাৰ বাহিৰে আৰু নাই আৰু কৈছে যে the sari I am wearing is the only one I have অৰ্থাৎ যিখন শাৰী তেখেতে সেই সময়ত পিন্ধি আছিল তাৰ বাহিৰে আন কোনো শাৰী তেখেতৰ নাছিলে গতিকে এখনেই যেহেতু শাৰী সেইকাৰণে তেখেতসকলৰ কাপোৰবোৰ যথেষ্ট লেতেৰা আছিল অকল হেগৰাকী মহিলাৰেই নহয় চম্পাৰণৰ সকলো মহিলাৰে একেই অৱস্থা আছিল During his long stay in Sampan, Gandhi kept a long-distance watch on the ashram. He sent regular instructions by mail and asked for financial accounts. Once he wrote to the residents that
It was time to fill in the old latrine trenches and dig new ones, otherwise the old ones would begin to smell bad. আৰু ইয়াত residents মানে হৈছে যেটো স্থায়ী বাসিন্দা আৰু trenches মানে হৈছে গাঁত হোল বা গাঁত আৰু ইয়াত গান্ধীয়ে যে ইমান বহু দিনলৈ চম্পাৰণত আছিল আৰু চম্পাৰণত তেখেতে আন্দোলন কৰি আছিল তথাপিও কিন্তু তেখেতে এটা লং ডিসটেন্স ওয়াচ এটা ৰাখিছিল তেখেতৰ আশ্ৰমৰ ওপৰত লং ডিসটেন্স ওয়াচ মানে হৈছে যেটো দূৰৰ পৰাই দৃষ্টি নিক্ষেপ কৰি থকা অৰ্থাৎ তেখেতে দূৰৰ পৰাই মানে খা খবৰ লৈ আছিল তেখেতৰ আশ্ৰমৰ বিষয়ে আৰু তেখেতে ৰেগুলাৰলি বা নিয়মিতভাৱে ইনষ্ট্ৰাকশনছ পঠাই আছিল ইনষ্ট্ৰাকশন মানে নতুন যিবিলাক নীতি নিয়ম এইবিলাক পঠাই আছিল বাই মেইল মানে আজিৰ ইমেইল নহয় হেতু আগতে চিঠিৰ মাধ্যমেৰে পঠাইছিল ইনষ্ট্ৰাকশন পঠাইছিল আৰু তেখেতে ফাইনান্সিয়াল একাউণ্টছ অৰ্থাৎ আশ্ৰমত কেনে ধৰণৰ খৰচ পাতি হৈছে সেই সম্পৰ্কেও তেখেতে খবৰ খুদি পঠাইছিল আৰু এবাৰ কি হ'ল তেখেতে মানে তাৰ যেটো আশ্ৰমৰ ৰেজিডেন্স আছে অৰ্থাৎ যিবিলাক বাসিন্দা আছে সেই বাসিন্দাসকলক তেখেতে কৈছিল যে যিবিলাক ওল্ড লেট্ৰিন ট্ৰেন্সেছ আছে অৰ্থাৎ পুৰণা তেওঁলোকৰ যেটো লেট্ৰিনছ বিলাক আছিল তাৰ ট্ৰেন্সেছ বা গাঁত বিলাক আছিল আজি নিচিনা পকা লেট্ৰিন নহয় সেই সময়ত মাটিতে ডাঙৰ গাঁত খুন্দি এনেকৈ টয়লেট বনাইছিল আৰু এইটো তোমালোকে চাগে দেখা নাই মই দেখিছো মোৰ এনসিসি আছিল তেনেকুৱা বহুত দীঘল মানে বা গাঁত খুন্দা হয় আৰু তাত নকও আৰু বাকি এমামান তোমালোকে ভাত খাব নোৱাৰিবা নহলে তেনেকুৱা গাঁত থাকে আৰু গান্ধীৰ আশ্ৰমত তেনেকুৱা গাঁত আছিল আৰু গান্ধীয়ে কৈছিল যে সেই পুৰণা গাঁত বিলাকৰ হলনি মানে নতুন গাঁত খুন্দিব লাগে আৰু কাৰণ এটো আছিল যে যিবিলাক পুৰণা লেট্ৰিন বিলাক মানে মাটি জাপি দিব লাগে তাত বন্ধ কৰি দিব লাগে যদি তেনেকুৱা কৰা নহয় তেনেহলে তাৰ পৰা বেয়া গন্ধ ওলাব The Champaran episode was a turning point in Gandhi's life. What I did, he explained, was a very ordinary thing. I declared that the British could not order me about in my own country. আৰু ইয়াত গান্ধীয়ে কৈছে যে যেটো চম্পাৰণ এপিসোড অৰ্থাৎ চম্পাৰণত তেখেতে যিখিনি কাম কৰিলে যিখিনি কৃষকৰ বাবে আন্দোলন কৰিলে এইটো এটা গান্ধীৰ জীৱনৰ এটা টাৰ্নিং পইণ্ট আছিল বা এটা সন্ধিক্ষণ আছিল অৰ্থাৎ গান্ধীৰ জীৱনটোৱে এই ঘটনাটোৱে হলনি কৰি পেলাইছিল আৰু গান্ধীয়ে কৈছিল যে what I did was a very ordinary thing অৰ্থাৎ মই যেটো কাম কৰিছো ইয়াত চম্পাৰণত আহি এইটো এটা তেনে সাধাৰণ কাম তেখেতে জাস্ট এইটো ব্ৰিটিছক জনাইছিল যে ব্ৰিটিছ সকলে মই নিজৰ দেশতে মোক আহি অৰ্ডাৰ দিব নোৱাৰে But Champaran did not begin as an act of defiance. It grew out of an attempt to alleviate the distress of large numbers of poor peasants. This was the typical Gandhi pattern. His politics were intertwined with the practical day-to-day problems of the millions. His was not a loyalty to abstractions. It was a loyalty to living human beings. In everything Gandhi did, moreover, he tried to mold a new free Indian who could stand on his own feet and thus make India free. ইয়াত ডিফায়েন্স মানে হৈছে অপজিশন বা বিৰুদ্ধাচৰণ কৰা এলিভিয়েট মানে হৈছে উপশম কৰা বা কম কৰা ডিস্ট্ৰেছ মানে হৈছে সাফাৰিং বা যন্ত্ৰণা দুখ ইন্টাৰটুৱাইন্ড মানে হৈছে কানেক্ট হৈ থকা বা বান্ধ খাই থকা এবষ্ট্ৰেকশনছ মানে হৈছে এটা ধাৰণা আৰু ইয়াত কৈছে যে গান্ধীৰ যেটো চম্পাৰণ সত্যাগ্ৰহ আছিল বা চম্পাৰণৰ যেটো আন্দোলন আছিল এটো এটা তেখেতৰ সাধাৰণ আন্দোলন নাছিল ইয়াৰ জৰিয়তে তেখেতে প্ৰকৃততে যিসকল ভাৰতীয় কৃষক আছিল যোনে বছৰ ধৰি কষ্ট সহ্য কৰি আহিছিল তেখেতসকলক সহায় কৰাৰ মোটিভ লৈহে তেখেতে চম্পাৰণলৈ আহিছিল আৰু এইটোৱে আছিল গান্ধীৰ যেটো সমস্যা সমাধানৰ এটা মানে প্ৰধান উপায় আছিল তেখেতৰ আৰু তেখেতৰ যেটো পলিটিক্স আছিল বা যেটো ৰাজনীতি আছিল এইটো মানুহৰ বা সাধাৰণ যেটো পীড়িত লোক আছে সেই সকল লোকৰ দৈনন্দিন যিবিলাক সমস্যা আছে সেই সমস্যাবোৰ সমাধান কৰাৰ উদ্দেশ্যে তেখেতে সকলো কাম কৰিছিল আৰু তেখেতৰ এইম আছিল যে যেটো তেখেতৰ যেটো সপোন দেখিছিল যে মানুহক তেখেতে
বিপদৰ পৰা উদ্ধাৰ কৰিব বা নিজক সকলোৰে নিজৰ অধিকাৰ সাব্যস্ত কৰাত সহায় কৰিব এইটো তেখেতৰ এটা সাধাৰণ আইডিয়াই নাছিলে বা এটা ধাৰণা হৈ ৰোৱা নাছিলে তেখেতে প্ৰেক্টিকেলি সেইটো কৰি দেখাইছিলে আৰু চম্পাৰণৰ যিটো কৰি দেখুৱাইছিলে সেইটো তাৰ এটা মানে সকলোতকৈ ডাঙৰ এটা এক্সাম্পল হয় সেইটো আৰু তেখেতৰ যিটো বেসিক আইডিয়া আছিলে সেইটো আছিলে মানুহৰ প্ৰতি সেৱা আৰু মানুহক সহায় কৰা আছিলে আৰু তেনেধৰণে গান্ধীয়ে এখন ফ্ৰী ইণ্ডিয়া বা স্বাধীন ভাৰতবৰ্ষ নিৰ্মাণ কৰাত লাগিছিলে আৰু তেনেকুৱা সপোন দেখিছিলে আৰু যিখন স্বাধীন ভাৰতবৰ্ষত প্ৰতিজন মানুহে নিজৰ অধিকাৰ সাব্যস্ত কৰাৰ বাবে নিজৰ ভৰিত থিয় হ'ব পাৰে আৰু এইবাৰ আহিছোঁ একদম লাষ্ট পেৰাগ্ৰাফটোলৈ তোমালোকৰ ইমান দীঘল চেপ্টাৰটোৰ এইবাৰ সামৰণি পৰিব সো চাই যাবা সকলোৱে Early in the Champaran action, Charles Freer Andrews, the English pacifist who had become a devoted follower of the Mahatma, came to bid Gandhi farewell before going on a tour of duty to the Fiji Islands. Gandhi's lawyer friends thought it would be a good idea for Andrews to stay in Champaran and help them. Andrews was willing if Gandhi agreed, but Gandhi was vehemently opposed. He said, "You think that in this unequal fight it would be helpful if we have an Englishman on our side? This shows the weakness of your heart. The cause is just and you must rely upon yourselves to win the battle. You should not seek a prop in Mr. Andrews because he happens to be an Englishman. He had read our minds correctly," Rajendra Prasad comments, and we had no reply. Gandhi in this way taught us a lesson in self-reliance. Self-reliance, Indian independence, and help to sharecroppers were all bound together. আৰু ইয়াত পেচিফিষ্ট মানে হৈছে যেটো পিচমেকাৰ বা শান্তিবাদী ভেহিমেণ্টলি মানে হৈছে তীব্ৰভাৱে সেলফ ৰিলায়েন্স মানে হৈছে আত্মনিৰ্ভৰতা আৰু প্ৰপ মানে হৈছে সাপোৰ্ট বা সহযোগ আৰু ইয়াত কৈছে যে চাৰ্লছ ফ্ৰিয়াৰ এন্ড্ৰুজ আৰু তেখেত আছিলে এজন পিচমেকাৰ বা শান্তিবাদী আছিলে তেখেতে ব্ৰিটিছ আৰু ভাৰতীয় লোকসকলৰ মাজত শান্তি স্থাপনৰ বাবে কাম কৰিছিলে আৰু তেখেতে ফিজি আইল্যান্ড এটা আছে ফিজি আইল্যান্ডলৈ তেখেতে যাবলগীয়া হৈছিলে ডিউটিৰ বাবে আৰু তাৰ আগতে তেখেতে গান্ধীক লগ কৰিবলৈ আহিছিলে ভিজিট কৰিছিলে আৰু গান্ধীৰ যিসকল লয়াৰ ফ্ৰেণ্ডছ আছে অৰ্থাৎ তেখেতৰ উকিল যিসকল আছে গান্ধীৰ লগত সহযোগী আছে উকিল তেওঁলোকে এইটো বিচাৰিছিলে যে এন্ড্ৰুজে গান্ধীৰ লগতে আশ্ৰমত থাকক আৰু তেওঁলোকক এই আন্দোলনত সহায় কৰক কিন্তু গান্ধীয়ে কিন্তু ৰিফিউজ কৰিছিলে বা অমান্তি হৈছিলে ফ্ৰিয়াৰ এন্ড্ৰুজৰ হেল্প লোৱাৰ ক্ষেত্ৰত তেখেতে কৈছিলে যে আমাক কোনো ব্ৰিটিছাৰৰ হেল্প নালাগে অৰ্থাৎ ব্ৰিটিছ বা ইংলিছ মানুহৰ আমাক এই আন্দোলনত কোনো ধৰণৰ সহায় নালাগে আৰু যদি আমি তেখেতৰ পৰা সহায় লওঁ তেতিয়াহ'লে এইটোৱে প্ৰমাণিত হ'ব যে আমাৰ নিজৰ ওপৰত বিশ্বাস নাই বা আমাৰ যিটো কৰ্তব্য তাৰ ওপৰত আমাৰ সাহস আৰু বিশ্বাস নাই তেখেতে কৈছিলে যে ফ্ৰিয়াৰ এন্ড্ৰুজৰ পৰা কোনো ধৰণৰ সহায় ল'ব নালাগে আৰু যেহেতু তেখেত এজন ইংলিছমেন আৰু পিছত ৰাজেন্দ্ৰ প্ৰসাদেও এইটো গান্ধীৰ ওপৰত কৈছিলে যে গান্ধীয়ে আমাৰ সকলোৰে মনটো পঢ়িব পাৰিছিলে আৰু তেখেতে আমাৰ মন পঢ়ি তেখেতে আমাৰ বুজি লৈছিলে আমাৰ মনৰ কথা বুজি লৈছিলে আৰু কৈছিলে যে এনেধৰণে গান্ধীয়ে আমাক সেলফ যেটো ৰিলায়েন্স বা আত্মনিৰ্ভৰতাৰ এটা পাঠ শিকাই থৈছিলে অৰ্থাৎ ৰাজেন্দ্ৰ প্ৰসাদে এইটো ক'ব বিচাৰিছে যে আমি এইখন হৈছে ভাৰতীয়সকলৰ আন্দোলন আৰু ভাৰতীয়সকলে নিজেই ইয়াত আন্দোলন কৰি বিজয় সাব্যস্ত কৰিব লাগিব বা ভাৰতবৰ্ষক এখন স্বাধীন ৰাষ্ট্ৰ বনাব লাগিব ইয়াত কোনো ইংলিছমেনৰ বা ব্ৰিটিছ মানুহৰ সহায় ল'ব আমি আসলতে নালাগে আৰু যেটো সেলফ ডিপেন্ডেন্ট বা আত্মনিৰ্ভৰশীলতা আৰু আমাৰ ভাৰতীয় স্বাধীনতা আৰু সেইসকল যে শেয়াৰ ক্ৰপাৰ্ছ আছে সেই শেয়াৰ ক্ৰপাৰ্ছসকলৰ বাবে যেটো আন্দোলন এই গোটেইখিনি বস্তু আসলতে গান্ধীৰ ক্ষেত্ৰত গোটেইকেইটা বস্তুৱে ইন্টাৰ কানেক্টেড হৈ আছিল বা এটাৰ লগত আনটো একদম জড়িত হৈ আছিল Okay guys, এইখিনিতে আমি তোমালোকক গোটেই চেপ্টাৰটো বুজাই কমপ্লিট কৰি দিছো আশা কৰিছো সকলোৱে চেপ্টাৰটো খুব ভালকৈ বুজি পাইছা আৰু ইয়াৰ মাজতে এটা কথা কৈ থও যে তোমালোকে আমি নেক্সট ভিডিঅ'টোত কোনটো চেপ্টাৰ শিকোৱাটো বিচাৰা বা যদি গ্ৰামাৰৰ কোনোবা এটা টপিক শিকোৱাটো বিচাৰা তেনেহলে আমাক কমেন্ট বক্সত কমেন্ট কৰি জনাবা আমি নিশ্চয় তোমালোকক সেই চেপ্টাৰটো বা সেই গ্ৰামাৰৰ টপিকটো বুজাম থ্যাংক ইউ সো মাচ